শ্রীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাহি 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 আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম গুৰু। বাঞ্ছা কল্পতৰুভ্যশ্চ কৃপা সিন্ধুভ্য এব চ পতিতানাং পাবনেভ্যো বৈষ্ণবেভ্যো নমো নমঃ। প্ৰভুসকল, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা আৰু মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ গুৰুজনাই দুগৰাকী মহাপুৰুষে যেতিয়া গণককুছি সত্ৰত শেষবাৰৰ কাৰণে দেখা দেখি হয়, তাৰপিছত আৰু দুজনা মহাপুৰুষৰ সাক্ষাৎ হোৱাই নাই, নহ'ল আৰু। এইফালে গুৰুজন বৈকুণ্ঠী হ'ল, মাধৱ পুৰুষে এইফালে গুচি আহিলে। তো দুজনা যিহেতু অভেদ ঈশ্বৰ আছিলে, পুৰুষোত্তম ঠাকুৰতাই লিখিছে, শংকৰ মাধৱ অভেদ ঈশ্বৰ গুৰু নাহি দুইটোপৰ দুহান নামক কীৰ্তন কৰিয়া কৃতকৃত হুৱে নৰ। গতিকে দুজনে হয়তো বুজি পাইছিল যে এয়াই তেখেতলোকৰ শেষ দেখা দেখি। প্ৰভুসকল, বিশ্বত এক বিৰল খ্যাতি মহাপুৰুষ মাধৱদেৱে দেখুৱালে যে যিদিন ধৰি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাক গুৰু হিচাপে মান্যতা কৰি তাৰাৰ দুখানি অভয় চৰণত শৰণ গ্ৰহণ কৰিলে, সিদিন ধৰি মহাপুৰুষ মাধৱদেৱে জীৱনৰ সৰ্বোচ্চ পৰিত্যাগ কৰি মহাপুৰুষ শংকৰদেৱ গুৰুজনাৰ চৰণৰ সেৱাতে জীৱনৰ সৰ্বোচ্চ কাল তেওঁ অতিবাহিত কৰিলে। এনেকি জোৰণৰ কন্যাও তেওঁ এৰি থৈ চিৰ কৌমাৰ্য ব্ৰত ধাৰণ কৰিলে। দুজনা অভেদ, এই কথা সকলোৱে আমি জানো। আৰু সেইকাৰণে চাগে মহাপুৰুষ মাধৱদেৱে গুৰুজনাক এটি প্ৰশ্ন কৰিছিলে যে, হে কৃপাল গুৰু, তুমি থাকোঁতেই জগতৰ মানুহক ভাগৱতৰ আধাৰত যি বিশুদ্ধ হৰিনাম ধৰ্ম তাক প্ৰৱৰ্তন কৰোৱাটো বহু ক্ষেত্ৰত কঠিনৰ পৰা কঠিন পৰ্যায় সৃষ্টি হয়। তুমি যিহেতু সাক্ষাৎ ঈশ্বৰ হোৱাৰ পিছতো নৰলীলালৈ গুৰু অৱতাৰে জগতলৈ আহিলা, গতিকে তুমি এই জগত এৰি যোৱাৰ পিছত এই দায়িত্ব কোনে গ্ৰহণ কৰিব? লোকে কাৰ কথা শুনি ঈশ্বৰ ভক্তিত নিমজ্জন হ'ব? এই কথা শুনাৰ পিছত কৃপালু গুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই মাধৱ পুৰুষক ক'লে যে, বহাপু, মই নাযাওঁ, মই থাকিম। তো ক'ত থকা হ'ব? শুনিও মাধৱ মূৰ থাকিবা থান, দশম কীৰ্তন মূৰ মূৰ্তিৰে সমান। মই দশম আৰু কীৰ্তনতেই থাকিম। মাধৱ পুৰুষে বোলে, বৰ উত্তম। মই আকৌ ভয়ে খাইছিলোঁ বিষয়টো। তুমি সাক্ষাৎ চৈতন্যৰূপে তোমাৰ বাংময় মূৰ্তিস্বৰূপ কীৰ্তন আৰু দশমতে তুমি থাকিবা। বোলে অকল ময়ে নহয়, তুমিও থাকিব লাগিব। ঘোষা নামে শাস্ত্ৰখানি তুমিও ৰচিবা, ৰত্নাৱলী ঘোষা মধ্যে তুমিও থাকিবা। গতিকে আজি ইয়াতে যি দশম ব্যক্ত হৈছে, এই দশম শাস্ত্ৰ
মহাপুৰুষ শংকৰদেৱ গুৰুজনাৰ সাক্ষাৎ বাংময় মূৰ্তি তেওঁ ইয়াত বিদ্যমান হৈ আছে। এইকাৰণে যে শ্ৰীমদ ভাগৱত শাস্ত্ৰৰ 12 অধ্যায়ৰ ভিতৰত 12 স্কন্ধৰ ভিতৰত 10ম স্কন্ধই এনেকুৱা এটা স্কন্ধ যে য'ত ভগৱন্ত পুৰুষৰ সমস্ত জন্ম কৰ্ম ইত্যাদিকে যিসমূহ লীলা মহাপুৰুষ ঈশ্বৰ পুৰুষে পৃথিৱীত সম্পাদিত কৰিলে সেই সকলোসমূহ 10মত বৰ্ণন হৈছে। আৰু সেইকাৰণে যিহেতু সাক্ষাৎ ঈশ্বৰ পুৰুষেই শংকৰ স্বৰূপে জগতত আহিছে, গতিকে প্ৰকাৰান্তৰে আচলতে জগতৰ লোকক এই কথাটো প্ৰতিপন্ন কৰি থৈ গ'ল। প্ৰভুসকল মাধৱ পুৰুষে গুৰুজনাক চিনি পাইছিল। সেইকাৰণে এদিন নাৱেৰে ভটিয়াই গৈ থাকোঁতে গুৰুজনাৰ যি ৰূপ, সুন্দৰ ৰূপ, ত্ৰিভুৱন বন্দন দৈৱকী নন্দন, এই পদ তাত সেইদিনাখন মহাপুৰুষে ৰচনা কৰিছে, লিখিছে। ত্ৰিভুৱন বন্দন দৈৱকী নন্দন জৌহৰি কংসক বৈৰী জগজন তাৰণ দেৱ নাৰায়ণ শংকৰ সৌহি হৰি। গুৰুজনাই ক'লে বোলে অকণমান ঢাকি দিয়া, ইমান উন্মুক্ত কৰাৰ প্ৰয়োজন নাই, তুমি যি জানিছা জানিছা। আৰু গুৰু বাক্য ৰাখি এই পদছোৱাত ঢাকি পেলালে। কেনেকৈ? ত্ৰিভুৱন বন্দন দৈৱকী নন্দন জৌহৰি মাৰল কংস জগজন তাৰণ দেৱ নাৰায়ণ শংকৰ তাকেৰি অংশ। কিন্তু এইখিনিতহে ঢাকিলে, বাকী ছোৱাত কিন্তু উন্মুক্ত কৰিছে। এইকাৰণে কৰিছে যে চাৰিবেদ শিৰোমণি মা যে যাকেৰি চৰণ বিকাশ সৌহি দেৱ কৈলো কৈলিক শংকৰদেৱ প্ৰকাশ। তদুপৰি কি কহব শংকৰদেৱৰ মহিমা জানি জ্ঞানী অন্ত নপায় যাকেৰি চৰণ ৰেণু শিৰে পৰখি মুকুতি সুখ সুখ পায়। গতিকে মুকুতিৰ সুখ প্ৰদান কৰোঁতা বিশ্বজগতত এগৰাকীয়ে আছে, তেওঁ হ'ল ঈশ্বৰ পুৰুষ স্বয়ং নিজে। কাৰণ প্ৰভুসকল আপোনাক সবে জানে যে ঈশ্বৰ পুৰুষক আমি এইকাৰণেই সৰ্বজ্ঞ ঈশ্বৰ বা সৰ্বশক্তিমান বুলি কওঁ যে অন্যান্য দেৱতাসকলৰ হাতত নথকা কেইটামান বিশেষ ক্ষমতা ঈশ্বৰ পুৰুষৰ হাতত আছে। 3টা বিশেষ ক্ষমতাৰে ঈশ্বৰ পুৰুষ ক্ষমতাশালী। সেয়া কোনো দেৱতাক আজিলৈকে সেই দায়িত্ব ঈশ্বৰ পুৰুষে অৰ্পণ কৰা নাই। তাৰে প্ৰথমজনাই হ'ল তেওঁ কালৰ অধিকাৰী, ভগৱান কালৰ অধিকাৰী, মানে সময়ৰ তেওঁ অধিকাৰী। ঈশ্বৰ পুৰুষৰ ব্যতিৰেক ব্ৰহ্মা আদি কৰি কোনো দেৱতা কালৰ অধিকাৰী হ'ব নোৱাৰে। দ্বিতীয়তে তেওঁ মায়াৰ অধিকাৰী। ব্ৰহ্মা আদি কৰি জীৱ যত মায়া সজ্জা মাজে আচৰি ঘুমতি যায়, সকলোবিলাক মায়াৰ অধীনত আছে। কিন্তু মায়াৰ অধীশ্বৰ হিচাপে একমাত্ৰ জগতত প্ৰতিষ্ঠা লাভ কৰি থকা, প্ৰদৰ্শিত হৈ থকা ঈশ্বৰ পুৰুষৰ বাহিৰে কৃষ্ণ ব্যতিৰেকে বেলেগ নহয়। আৰু 3 নম্বৰটো হ'ল তেওঁ মোক্ষৰ অধিকাৰী। অৰ্থাৎ কোনোবা এজন জীৱ সংসাৰ বন্ধনত যেতিয়া আমি চব জীৱবিলাকে বান্ধ খাই আছোঁ, এই বন্ধনত থকা জীৱবিলাকক মুক্ত কৰি মোক্ষ প্ৰদান কৰাৰ অধিকাৰ কেৱল আৰু কেৱল ঈশ্বৰ পুৰুষৰ হাততে আছে, বাকী কোনো দেৱতাৰ হাতত নাই। এতেকেহে কৃষ্ণ ভজন্য। হে প্ৰভুসকল, সেইকাৰণে 10ম স্কন্ধ শুনিলে সাক্ষাৎ ভগৱন্তক শুনা যায়। 10ম স্কন্ধ শুনিবৰ কাৰণে পৰম ভাগ্যৰ প্ৰয়োজন, পৰম কৃপা হ'ব লাগিব ঈশ্বৰৰ, তেতিয়াহে কোনোবাই 10ম স্কন্ধ শ্ৰৱণ কৰিব পাৰে। ইমান মহিমাযুক্ত অধ্যায়। যি কি নহওক, সেই 10ম স্কন্ধ আজি ব্যক্ত হৈছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই 10ম স্কন্ধ আৰম্ভণিতে কৈছে যে হৰিক স্মৰণে আৰম্ভৰ হৌক সিদ্ধি। ঈশ্বৰ পুৰুষক স্মৰণেৰে তেওঁৰ আৰম্ভণি সিদ্ধি হোৱাৰ কাৰণে প্ৰাৰ্থনা কৰিছে। প্ৰভুসকল, গুৰুজনাই সমস্ত লোকৰ কাৰণে কিছুমান আদৰ্শ থাপি থৈ গৈছে। 10ম স্কন্ধৰ প্ৰাৰম্ভণিৰ এই পদ জনাৰ দ্বাৰা আমাক সকলোকে এটা কথাই কৈছে যে আমি আমাৰ দৈনন্দিন জীৱনৰ যি কাৰ্যই সম্পাদিত নকৰোঁ কিয়,
সকলো কাৰ্য কৰাৰ আগতে ভগৱন্ত পুৰুষক স্মৰণ কৰি সম্পাদিত কৰিব লাগে। যি ব্যক্তিয়ে তেওঁলোকৰ জীৱনৰ সকলো কৰ্ম ভগৱানক স্মৰণ কৰি সম্পাদিত কৰে, সেই কাৰ্য অসিদ্ধি হোৱাৰ কোনো প্ৰশ্নই নুঠে। ভগৱানত সমৰ্পিত সকলো কৰ্মই আপোনাৰ জীৱনত সিদ্ধি হ'ব। তেনে সৎকৰ্ম সকলো ঈশ্বৰক সমৰ্পিত কৰি কৰিব লাগে। ইয়াত সেইকাৰণে আকৌ ডাঙৰ কথা কৈছে, দশম মহাভাগৱত কথা দশম স্কন্ধৰ বিৰচিলা পদ কৃষ্ণ কিংকৰ শংকৰ। ইমান এগৰাকী বেদজ্ঞ পুৰুষ হোৱাৰ পিছতো অৱনিশি চাৰি বেদ বিচাৰি দিনে ৰাতিয়ে বেদ বিচাৰ কৰিব পৰা এগৰাকী মহাপুৰুষ, ইমান বিদ্যৎ পুৰুষ হোৱাৰ পিছতো মহাপুৰুষ গুৰুজনাই কিন্তু সৰ্বদা নিজকে কি বুলি কৈছে, যে আমি কিংকৰ, দাসৰো দাস, অধম, পামৰ, মোহমতী, সেই বুলি কৈছে। আৰু আমিবোৰে অকণমান কথা যদি জনা হওঁ, অকণমান যদি গীত পদ আওৰাবলৈ পৰা হওঁ, কোনোবাই যদি আমাক মোহমতী বুলি কয়, আমাৰ ভীষণ খং উঠি যাব। আমাক যদি কোনোবাই অযোগ্যতা প্ৰতিপন্ন কৰিব খোজে, এই কথাত আমি ব্যথা পাওঁ, দুখ পাওঁ। সেইকাৰণে সেই বাপসকল, ভাৰতবৰ্ষত যিমানবিলাক মহাপুৰুষ আছে, পঞ্চদশ শতিকাত যিমানবিলাক মহাপুৰুষে ভক্তি আন্দোলনৰ সূচনাত সকলোৱে অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছিল, সেই মহাপুৰুষসকলৰ তুলনাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ জীৱন দৰ্শনৰ এটা বিশেষ বৈশিষ্ট্য হ'ল কি, যে তেওঁ আত্মলঘিমাৰে নিজক প্ৰতিপন্ন কৰিছে। অৰ্থাৎ মহাপুৰুষে নিজকে দাসৰো দাস, কিংকৰৰো কিংকৰ, এই বুলি নিজৰ আত্মপৰিচয় প্ৰদান কৰিছে। মহাপুৰুষ মাধৱদেৱেও গুৰুজনাক অনুকৰণ কৰি কি বুলি লিখিছে নামঘোষাত, নুহুজানাই আমি চাৰি জাতি, চাৰিও আশ্ৰমী নোহোৱাতি, নুহু ধৰ্মশীল দানব্ৰ তীৰ্থগামী, কিন্তু পূৰ্ণানন্দ সমুদ্ৰৰ গোপী ভৰ্তাপদ কমলৰ, দাসৰো দাস তান দাস ভৈলো আমি। হে প্ৰভু, তুমি যদি মোক দাস বুলি ধৰিবৰ কাৰণে যদি তোমাৰ কিবা আপত্তি আছে, তেনেহ'লে তোমাৰ দাসৰো দাস, তেওঁৰ দাস কৰি হ'লেও মোক তুমি তোমাৰ চৰণত থান দি ৰাখা। মহাপুৰুষ মাধৱদেৱে ঈশ্বৰ পুৰুষক এনেধৰণৰ কথাও কৈছে, যে মই তোমাৰ দাস হৈ গ'লে মোৰ এনেকুৱা দাসত্ব, মই তোমাক তোমাৰ সেৱা কৰিম, হয়তো তুমিও মোৰ দাস হৈ যাব পাৰা। কাৰণ যিজনে ভগৱানৰ দাসত্ব স্বীকাৰ কৰে, ভগৱান তেওঁৰ দাস হৈ যায়, এইটো ভগৱানৰ চৰিত্ৰ। হে ভগৱান, তুমি এই সন্দেহটো দূৰত থৈ দিয়া, মই কেতিয়াও তোমাক মোৰ দাস হ'বলৈ নিদিওঁ। থৈও নিজৰ ভৃত্যৰ অধীন কৰি, তেতিয়াহ'লে তোমাৰ ভৃত্যৰ অধীন কৰি মোক ৰাখা, তেতিয়া তুমি মোৰ দাস হ'ব অন্তত নালাগে। তোমাৰ ভৃত্যৰে মই ভৃত্য হ'ব খোজোঁ, তোমাৰ চাকৰৰ মই চাকৰ হ'ব খোজোঁ, তোমাৰ দাসৰ মই দাস হ'ব খোজোঁ। প্ৰভুসকল, কেৱল আৰু কেৱল ভাৰতবৰ্ষৰ সনাতনী পৰম্পৰাৰ উত্তৰ পূৰ্বাঞ্চলত ইমান দাস্য ভকতিৰ পোহাৰ মহাপুৰুষ দুজনাই মেলি থৈ গৈছে। আপুনি ক'তো নেদেখে পৃথিৱীত। নিজকে ইমান দাসৰো দাস, ইমান নমনীয় ৰূপে ভগৱানক যে ভজিব পাৰি, এই নজিৰ ক'তো নাই। যদি মহাপুৰুষৰ এই আদৰ্শ শাস্ত্ৰসন্মতভাৱে যদি আমাৰ মানুহে মানি চলিলেহেঁতেন, তেতিয়াহ'লে আজি
অসমত ধৰ্মক লৈ পেলাই ইমান অসহিষ্ণু পৰিৱেশৰ সৃষ্টিয়ে নহ'লহেঁতেন। মই আজি কিছুদিনৰ পৰা এই কথাটো কৈছোঁ যে কি কাৰণত ধৰ্মক লৈ আমি ইমান অসহিষ্ণু হ'বলৈ গৈ আছোঁ। সহনশীল ক্ষমতা আমাৰ নাই নেকি? কাৰণ আমি যিসকল গুৰু মানিছোঁ তেওঁলোক সহিষ্ণুতাৰ মূৰ্ত প্ৰতীক, পাৰাকাষ্ঠা বুলি ক'ব পাৰি। মহাপুৰুষ শংকৰ মাধৱ দুজনা সহিষ্ণুতাৰ পাৰাকাষ্ঠা, তাতকৈ আৰু কোনো নাই ইমান সহিষ্ণু। বুজিছে নহয়? গুৰুজনাইতো এনেকৈ কৈছে যে যদি মোক কোনোবাই নিন্দা কৰে, সেই নিন্দুকসকলক যদি মই চিনি পালোহেঁতেন তেতিয়াহ'লে তেখেতলোকক মোৰ ঘৰৰ সন্মুখতে নিবাসস্থল বনাই দিলোহেঁতেন। কেলেই? যে তেওঁলোকে মোক চাই থাকক, নিন্দাৰে মোক তোলা ধুনা দিয়ক, যাতে তেওঁলোকৰ নিন্দাত মই মোৰ বেয়া চৰিত্ৰ যদি কিবা আছিল, বেয়া যদি আছিল, সেইখিনি যাতে মই সংশোধন কৰিব পাৰোঁ। অৰ্থাৎ নিন্দুকসকল দৰাচলতে উপকাৰী সজ্জনবিলাকৰ, কাৰণ তেওঁলোকে সজ্জনবিলাকক নিন্দা কৰি সজ্জনসকলৰ চৰিত্ৰত থকা বেয়া গুণসমূহ তেওঁলোকে উন্মুক্ত কৰে আৰু সজ্জনে সেইবিলাক সংশোধন কৰি কৰি নিজক আৰু জুয়ে পুৰা সোণৰ নিচিনা চিকচিকীয়া কৰি তুলিবৰ কাৰণে এটা সুযোগ পায়। সেইকাৰণে গুৰুজনাই ইয়াত কৰজোৰে বোলো শুনা সবে সভাসদ, মূঢ় হুয়া কৰোঁ মহাভাগত। আপোনাৰ সবৰ দৰে সজ্জনসকলৰ প্ৰতি গুৰুজনাই কৰপুতে হাতযোৰ কৰি কৈছে যে মোৰ নিচিনা এগৰাকী মূঢ়ই ভাগৱত কথা 10ম স্কন্ধৰ পদ গাবলৈ গৈ আছোঁ, কৰিবলৈ গৈ আছোঁ। হীৰা কৰজোৰে বোলো শুনা সবে সভাসদ, মূঢ় হুয়া কৰোঁ মহাভাগৱত পদ। ৰাম আমাৰ পদত কেহু নধৰিবা দুখ, কৃষ্ণ কথা শুনি কৰা চিত্তক সন্তোষ। আমাৰ পদত আপোনালোকে দুখ নেদেখিব। কেৱল কৃষ্ণ কথা বুলিয়েই সন্তোষ হ'বৰ কাৰণে প্ৰয়াস কৰক। বাপসকল, কোনে ভাগৱত পঢ়িছে, কি ব্যাখ্যা কৰিছে, সেইটোক লৈ সমালোচনাৰ কোনো প্ৰয়োজন নাই। ভাগৱত যে পঢ়িছে এইটোৱেই ডাঙৰ কথা। ভাগৱতৰ আসনত আসীন হৈ কোনোবা ব্যক্তিয়ে যে কৃষ্ণ গুণ আওৰাইছে, তেওঁৰ জীৱনৰ কাৰণে সেইটোৱে এটা বিশেষ লাভ। অনেক যত্ন কৰিও জীৱনত কোটি কোটি টকা উপাৰ্জন কৰিব পাৰে কোনোবাই, পৃথিৱীৰ সৰ্বোচ্চ সন্মানত কোনোবা ব্যক্তি গৈ অধিষ্ঠিত হ'ব পাৰে, কিন্তু তেওঁ ইচ্ছা কৰিলেই ভাগৱতৰ আসনত তেওঁ আসীন হ'ব নোৱাৰে। এগৰাকী ব্যক্তি ভাগৱতৰ আসনত আসীন হ'বলৈ হ'লে ঈশ্বৰ পুৰুষে তেওঁক প্ৰথমতে নিৰ্ণয় কৰি ল'ব লাগিব, মই তোমাৰ শ্ৰীমুখে মোৰ গুণ শুনিম। কাৰণ ঈশ্বৰ পুৰুষে ভক্তৰ পৰা একো দ্ৰব্য বস্তু আজিলৈকে বিচৰাৰ কোনো শাস্ত্ৰত উদাহৰণ নাই। ভগৱানে এটাই বিচাৰে যে মোৰ গুণখিনি কোনোবাই একান্ত চিত্তে গাওক। নিজ যশ গুণ প্ৰিয় হৰি, তেওঁৰ নিজৰ যশস্যা ভক্তৰ শ্ৰীমুখে শুনি ভাল পায় আৰু তাৰে তেওঁ মালা গাঁঠি পিন্ধে। ভকতে যতে গাৱে গুণনাম চয়, তাৰ মালা গান্থিয়া পিন্ধন্ত কৃপাময়। ভকতে যিমান ঈশ্বৰৰ গুণ গায়, সেই প্ৰত্যেকটো গুণেই তেওঁ মালা হিচাপে, পুষ্পমালা হিচাপে পঞ্চবৰ্ণৰ বনমালা তেওঁ ডিঙিত পৰিধান কৰি থাকে। শাস্ত্ৰত এটা কথা বৰ্ণন কৰিছে যে ভগৱন্ত পুৰুষে যি পঞ্চবৰ্ণৰ বনমালা পৰিধান কৰে, সেই বনমালাধাৰৰ দুটা বিশেষ বৈশিষ্ট্য আছে। ঈশ্বৰ পুৰুষৰ ডিঙিত থকা বনমালা ভাগৰ দুটা বিশেষ বিশিষ্টতা।
কি তাৰে প্ৰথমটোৱে কৈছে যে সেই বনমালা ভাগ কণ্ঠৰ পৰা আপাদ পৰ্যন্ত চৰণলৈকে ওলমি থাকে। বাকী কোনো মালা তেওঁতো আৰু অন্যান্য মালা পৰিধান কৰে, পৰিধান নকৰে। আচলতে মালাবোৰ নিজে ভগৱানৰ ডিঙিত পৰিধিত হৈ থাকে। আমি মালা পিন্ধি থাকোঁ, ভগৱানে নিপিন্ধে। মালাবোৰ গৈ নিজে ভগৱানৰ শৰীৰত অলংকৃত হয়। একেবাৰে কৌস্তৱমণিৰ পৰা প্ৰাৰম্ভ কৰি সাতখৰি, হেমহাৰ, বৈজন্তীমালা, গজমুক্তাহাৰ ইত্যাদি তেওঁ পৰিধান কৰিছে। তাৰ ভিতৰত বনমালা কণ্ঠৰ পৰা চৰণ পৰ্যন্ত। আৰু দ্বিতীয় বৈশিষ্ট্য কি যে এই মালাধাৰৰ ফুলসমূহ এনেকুৱা সতেজ। আজি ইয়াতে ফুলৰ মালা গাঁঠি দিয়া হৈছে, এইবোৰ সতেজ হৈ থকা নাই, ছিঙি অনা হ'ল। সতেজ বুলি কেনেকৈ প্ৰমাণিত কৰিছে যে ভগৱন্ত পুৰুষৰ কণ্ঠত থকা সেই বনমালা ভাগৰ পুষ্পসমূহ ইমানেই সতেজ যে তাত অলিকুল ভোমৰাবিলাকে আহি সেই ফুলত ৰেণু পান কৰি থাকে। এইটো 2 নম্বৰ বৈশিষ্ট্য। ইয়াৰ অৰ্থ কি? ইয়াৰ 2টা অৰ্থ আছে। 1 নম্বৰতে কি যে এই মালাসমূহ ভক্তসকলৰ শ্ৰীমুখে ওলোৱা নামৰ ফুল, আৰু সেই নামৰ ফুল ভক্তিৰ সূত্ৰৰে তেওঁ মালা গাঁঠি থাকে। গতিকে এই পুষ্পসমূহ যিহেতু ভক্তি পুষ্প, এতেকে তাত ভকত ভ্ৰমৰাবিলাকে আহি পেলাই সেই পুষ্পৰ সুঘ্ৰাণ লৈ থাকে, সেই অমৃত পান কৰি থাকে। দ্বিতীয়তে কণ্ঠৰ পৰা ভক্তসকলৰ কণ্ঠৰ পৰা নিগৰিত হোৱা সেই নাম ভগৱানৰ দুখানি চৰণ চিন্তি আগবঢ়োৱা হয়। সেইকাৰণে সেই মালাধাৰ কণ্ঠৰ পৰা চৰণ পৰ্যন্ত বিস্তাৰিত, সম্পৰ্কিত। হে বাপসকল, আইসকল, ভগৱন্ত পুৰুষে ভক্তসকলৰ শ্ৰীমুখে তেওঁৰ গুণানুকীৰ্তন যিহেতু সৰ্বদা শ্ৰৱণ কৰাৰ হাবিয়াস, তেওঁৰ ইচ্ছা, সেইকাৰণে মহাপুৰুষে ইয়াত লিখিছে যে কোনোবাই যদি কৃষ্ণ কথা গায়, কৃষ্ণ কথা কয়, তেওঁৰ পদত দোষ বিচাৰ কৰাটো ভকতৰ উচিত নহয়। যি গাইছে গাইছে, কৃষ্ণ গুণ বুলি আপোনালোকে তাক শুনিব পৰাৰ ক্ষমতা থাকিব লাগে। এই বুলি শুনক। যদি তাত আপোনাৰ কিবা গ্ৰহণ কৰিবলগীয়া কথা আছে গ্ৰহণ কৰক, নাই যদি এৰি দিয়ক। কিন্তু এই সাম্যকভাৱে এই কৃষ্ণ কথা এই বুলি গ্ৰহণ কৰক। আৰু মহাপুৰুষেও এই বুলি কৈছে, ৰাম শতকৌটি জনমৰ মহাপাপ যিটো মনুষ্যৰ নিৰন্তৰে ভৈলাক্ষয় ৰাম শিশিজনে কৃষ্ণ কথা শুনিবা পাৰে পাপীৰ কাণত পাপে খুচিহে নতাৰে। শতকৌটি জন্ম, শতকৌটি বুলি ক'লে মানুহে এই যে মানুহ জন্ম প্ৰাপ্তি হৈছোঁ, ইয়াৰ পূৰ্বে 84 লক্ষ জনী আমি পৰিভ্ৰমণ কৰিব লাগে। ই শাস্ত্ৰৰ বিচাৰ। গতিকে এই জনীসমূহ পাৰ কৰি আহি 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 আমি যেতিয়া মনুষ্য জন্ম প্ৰাপ্তি হওঁ, তেতিয়াহ'লে বিগত জন্মসমূহত কৰি অহা সমস্ত অপৰাধৰ মুক্ত হোৱাৰ এক সুবৰ্ণ সুযোগ মনুষ্য জন্মত প্ৰাপ্তি হয়। বাপসকল, আইসকল, মনুষ্যসকল ভগৱানৰ স্বৰূপাৰ্থত ভগৱানে নিজৰ স্বৰূপ চাবৰ কাৰণে মনুষ্যসকলক সৃষ্টি কৰিছিল। সেইকাৰণে মনুষ্য শৰীৰ ইমান নিখুঁত পৰিকল্পনাৰে ভগৱানে নিৰ্মাণ কৰিলে। সেইকাৰণে কোনো মনুষ্যই মনুষ্য জন্ম প্ৰাপ্তিৰ পিছত মই একো নাপালোঁ বুলি হীনমান্যতাত ভোগাটো অপৰাধ। মইনো কি পালোঁ? আমাৰ বহুত মানুহে ভগৱানৰ ওচৰত আহি কান্দে যে প্ৰভু মোকনো কি দিলা?
একেলগৰ আমাৰ কাষৰ মানুহ ঘৰৰ গাড়ী হ'ল, বিল্ডিং হ'ল, আমাতকৈও দুখীয়া আছিল, এতিয়া আমাতকৈও ধনী হৈ গ'ল। আমুকৰ ল'ৰাই চাকৰি পালে, মোৰ ল'ৰাটো পোৱা নাই। আমুকৰ ছোৱালী ভাল ল'ৰালৈ বিয়া হৈ গ'ল, মোৰহে হোৱা নাই, ইত্যাদি। ভগৱানৰ ওচৰত আমিবিলাকে অভিযোগৰ আবেদনবোৰ দিওঁ। এনেকুৱা অনুষ্ঠানবিলাকত মই আগতেও বহুবাৰ কৈছোঁ যে এই যে চাকিবিলাক জ্বলিছে ইয়াতে, এই প্ৰত্যেকগছি চাকিয়ে একোখন অভাৱৰ আবেদনৰ ৰাজসাক্ষী, জ্বলন্ত সাক্ষী, হয় নহয় কওক? গতিকে মনুষ্যই আমিবিলাকে ভগৱানক এটা কথা আমি প্ৰত্যেকজন মানুহে জানো যে ঈশ্বৰ অন্তৰ্যামী, মোৰ ভিতৰত বিদ্যমান হৈ থকা ভগৱানে জানে যে মোক কি প্ৰয়োজন। সেই কথা আৰু মই ভগৱানক ক'বলগীয়া নাই। গতিকে আপোনাৰ যোগ্যতা অনুসাৰে আপোনাৰ যোগ্যতাতকৈও বেছিকৈ ভগৱানে আপোনাক প্ৰদান কৰিছে, এই বুলি ভগৱানৰ ওচৰত কৃতজ্ঞ হোৱাটো দৰকাৰ, প্ৰয়োজন। এইকাৰণে যে হে ভগৱান, মোক তুমি মানুহ কৰি দিলা। সেইকাৰণে শতকোটি জন্মৰ যি মহাপাপ, সেইটো মনুষ্য জন্মত নিৰন্তৰে ক্ষয় হয়। আৰু যিজন মনুষ্যৰ শতকোটি জন্মৰ মহাপাপৰ পৰা মনুষ্য জন্মত তেওঁৰ কাৰ্যৰ দ্বাৰা তেওঁ তাক মানে শেষ কৰিলে, তেওঁহে বোলে কৃষ্ণ কথা শুনিব পাৰে। এইটো আকৌ বহুত ডাঙৰ কথা। আজি ইয়াত যে আপোনালোক পৰম সজ্জনসকল আহি কৃষ্ণ কথা শুনিবৰ কাৰণে বহি আছে, শতকোটি জন্মৰ মহাপাপৰ পৰা মুক্ত হোৱাৰ কাৰণেহে আপোনালোকে আহি এই স্থানত বহি একান্ত চিত্তে কৃষ্ণ কথা শুনাৰ সৌভাগ্য মিলিছে। বাপসকল, আমি ধৰ্ম কি সেয়াও জানো, অধৰ্ম কি সেয়াও জানো, পাপ কি সেয়াও জানো, পুণ্য কি সেয়াও জানো। কিন্তু জনাৰ পিছতো আমি কি কৰোঁ, পাপ বোধ আমাৰ মনৰ পৰা কেতিয়াও গুচি নাযায়। বৰ ধুনীয়া উদাহৰণ এটা শাস্ত্ৰত দিছে, কি যে মানুহৰ মনত থকা পাপ এনেকুৱা এটা বস্তু যে অৰণ্যত যেতিয়া প্ৰচণ্ড লেলিহান শিখাই অৰণ্যত জুই জ্বলে, গছবিলাক পুৰি একদম ছাই হৈ যায়, একদম লঠঙা গছ এডাল, পুৰি যোৱা গছ এডাল থিয় হৈ থাকে। কিন্তু প্ৰচণ্ড বাৰিষা যেতিয়া আহি পানী পৰি 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 পৃথিৱী জীপাল হৈ যায়, তেতিয়া মাটিৰ তলত থকা শিপাডালে পুনঃ পানী সংৰক্ষণ কৰি সেই পুৰি যোৱা গছৰ ঠানিতে নতুনকৈ আকৌ কুঁহিপাত মেলি পুনঃ পত্ৰে পুষ্পে বিকশিত হৈ যায়। মানুহৰ মনত থকা পাপো তেনেকুৱা যে ই ৰাম নামৰ প্ৰভাৱতে হওক, সজ্জনৰ প্ৰভাৱতে হওক, তেওঁ যেতিয়া সেই পাপবোধ চিন্তাটো তেওঁৰ পুৰি যায়, কিন্তু শিপাডাল তাৰ পিছতো সি মজুত থাকে। কেনেবাকৈ যদি আকৌ অকণমান পাপ কৰাৰ সাৰ পানী পাই যায়, তেতিয়াহ'লে পুনৰ আগৰ নিচিনা আকৌ পত্ৰে পুষ্পে বিকশিত হৈ পুনঃ তেওঁক পাপ কৰ্মত নিয়োজিত হ'বৰ কাৰণে তেওঁক পুনঃ প্ৰেৰণা দিয়ে। সেইকাৰণে এই পাপ যাতে আপোনাৰ মনত পাপ বোধৰ জন্মই যাতে নহয়, তাৰ কাৰণে মহাপুৰুষে শাস্ত্ৰগত এটা সিদ্ধান্ত দি থৈছে, কি যে সাধু সংগ অনুসৰা, শ্ৰৱণ কীৰ্তন কৰা, পৰিহৰা পাখণ্ড আচাৰ। এদিন কৰিলে নহ'ব, আপুনি দৈনন্দিন জীৱনত সদায় সৎসংগ অনুসৰণ কৰিব লাগিব। সাধু সংগ অবিহনে আপুনি আপোনাৰ জীৱনত কেতিয়াও পাপ বোধ চিন্তাৰ পৰা আঁতৰি আহিব নোৱাৰে। যিয়ে নকৰক কিয়, আপুনি লাগে বাজপেয়ী যজ্ঞ কৰক, আপুনি লাগে তীৰ্থ ভ্ৰমণ কৰক, আপুনি লাগে যাগযজ্ঞ কৰক, যিয়ে নকৰক। ব্ৰহ্মানন্দ স্বামীয়ে সেইকাৰণে বৰ ধুনীয়াকৈ লিখিছে, কাশী যায় মথুৰা যায়, যায় हरिद्वार रे, सार धाम तीर्थ फिर आवे, मन का नहीं सुधार रे, सत्संगत जग सार साधु, सत्संगत जग सार। मंदिर जाए करो नित्य पूजा,
पूजा मंदिर जाए करुणीते पूजा राखे बरे आसार रे चार धाम तीरथ फिर आवे चार धाम तीरथ फिर आवे नाही सतजन आहार रे सत्संगत जग सार साधु सत्संगत जग सार আপুনি যিমান তীৰ্থস্থানলৈ নাযাওক কেলে গংগা যমুনাত যিমান আপুনি স্নানী নাহক কিয় যদি মনৰেই শুদ্ধিতা নহল আমি এবাৰ মহাকুম্ভ মেলালৈ গৈছিলোঁ আপোনালোকে জানে যে এইবাৰ 144 বছৰৰ অন্তত মহাকুম্ভ হৈছিলে প্ৰয়াগ তীৰ্থৰাজ প্ৰয়াগ যিমান তীৰ্থ আছে তীৰ্থ মানে আচলতে পবিত্ৰ পানী পবিত্ৰ নদী গংগা যমুনা সৰস্বতী কাবেৰী সিন্ধু এইবিলাক সকলো পবিত্ৰ তীৰ্থ তে এই তীৰ্থসমূহৰ ভিতৰত প্ৰয়াগক তীৰ্থৰাজ বোলে মানে তেওঁ তীৰ্থ ৰজা কিয় যে তাত গংগা যমুনা আৰু সৰস্বতী তিনিওগৰাকী আহি তাত লগ লাগিছে তে ইয়াতেই মহাকুম্ভ মেলা হৈছিলে মানুহে তাত পাপ ধুবৰ কাৰণে বহু মানুহ গৈছে তাত লক্ষ লক্ষ মানুহ গৈছে আৰু কিছুমানে কিয় গৈছে তাত ভকত সজ্জন দৰ্শনৰ কাৰণে গৈছে কিছুমানে গৈছে কি তাত এটা কথা খুব চৰ্চা হৈছে কিন্তু যিমান সজ্জন পুৰুষে তাত ভাগৱত ব্যাখ্যা কৰিছে পুৰাণ আদি শাস্ত্ৰসমূহ ব্যাখ্যা হৈছে আমি গৈ গৈ শুনিছো তাত কৈছে যে এজন ব্যক্তিয়ে যদি তেওঁ জানি শুনি পাপ কৰিছে অপৰাধত লিপ্ত হৈ আছে তেওঁ আহি ইয়াতে ডুবকি লগালে তেওঁৰ পাপটো শেষ হৈ নাযায় যদি মোৰ অজ্ঞাতে কিবা পাপ হৈছে মই ক'ব নোৱাৰো প্ৰভু কেনেবাকে যদি মোৰ জীৱনত কিবা অপকৰ্ম সাধিত হৈছে হে ভগৱান মই তোমাৰ চৰণত সকলো নিবেদন কৰিলো এই বুলি যদি কোনোবাই স্নান কৰিছে সেইটো বেলেগ কথা মই ইয়াৰ আগতেও 2001 চনত মই প্ৰয়াগলৈ গৈছিলো তাত মোৰ এজন বন্ধু আছে মনীষ চতুৰ্বেদী বুলি তেওঁ মোক এটা কাহিনী কৈছিলে তেওঁ মোক লৈ গৈছিলে স্নান কৰাবলৈ তেতিয়াতো মানুহ চানো বিশেষ নাছিলে নাও এখনত উঠি গৈ আমি স্নান কৰিছোগৈ য'ত গংগা যমুনা সৰস্বতী লগ লাগিছে সেই স্থানত তেওঁ কৈছে যে পাঠক जी यहाँ एक कहावत है कैसा बोले जो लोग यहाँ स्नान करने आते हैं वो लोग उन लोगों के मन में एक विचार होता है ऐसा कि वो आएंगे जितना वो जीवन में पाप किया है सब वहाँ पे डुबकी लगा के सब पापों को नष्ट करके पूरा पुण्य शरीर लेके घर में जाएंगे लौट के ऐसे इनका सबरे एतु मनत धारणा থাকে যে মই যি পাপ কৰিলো ইয়াত আহি পেলাই মই এইবোৰ সকলো ধুই পেলাই যাম তেওঁ কৈছে যে পাপবিলাক আকৌ মানুহতকেও বোলে চতুৰ পাপবিলাকে বোলে ভাবিছে কি যে তই গোটেই জীৱন মুখ লৈ পেলাই মজমস্তি কৰিলি আৰু আজি কথা নাই বতৰা নাই মুখ তই গংগাত ভহাই দিবলৈ আহিছ যা এই বুলি বোলে এই পাৰতে যিবোৰ কাপোৰ কানি খুলি থয় বেগ চেগ থয় তাতে বোলে পাপকেইটা বহি থাকে যা তই গা ধুই আহাগে বোলে আমি কিয় যাম তোক এৰি তইহে আমাক লৈছ আমিতো নিজে অহা নাই जब पाप सब वो अपना कपड़ा उपड़ा बेग बिस्तर जहाँ रहते हैं वहीं पे पाप रहते हैं और वो बिना पाप की शरीर जाके गंगा में नहाते हैं यमुना जी से नहाते हैं फिर नहा वहाँ के जब आके कपड़ा उपड़ा पहनते हैं तो अपना अपना पाप साथ में फिर वापस घर में लौट के आते हैं বুলি কৈছে আৰু তেওঁ খুব ৰসিক কৰি কথাটো কৈছিলে কিন্তু কথাটো বহুত তাৎপৰ্যপূৰ্ণ কথা যে আপুনি আজি এইখনো গংগা স্নান দেই প্ৰভুসকল মনত ৰাখিব এই আজি ইয়াতো গংগা আপোনালোকে স্নান কৰিছে তো এই গংগা স্নান কেনেকুৱা তহিতে গংগা তহিতে গোদাবৰী ক'ত য'ত কৃষ্ণ কথা প্ৰবাহিত হয় সেই শ্ৰেষ্ঠ তীৰ্থ স্নান তো গতিকে আজি এই আমাৰ বৃহত্তৰ কালুগাঁৱৰ এই বা কোৱামাৰা ভকতগাঁও ৰাইজৰ যি নামঘৰৰ মজিয়া আজি কিন্তু এয়া পবিত্ৰ আজি দুটা দিনে এক বিশেষ তীৰ্থক্ষেত্ৰলৈকে ই ৰূপান্তৰ হৈ গৈছে আৰু আপোনালোকৰ সজ্জনসকলে আচলতে ইয়াতে
কি কৰিব আহিছে? স্নান পান আচমন কৰিবলৈ আহিছে। এইটো আচল স্নান, প্ৰকৃত স্নান এইটোৱেই। কিন্তু এই স্নানটো কেনেকুৱা? ই নিৰৱধি হ'ব লাগিব। এই স্নানটো কেনেকুৱা নিৰৱধি? যদি আপুনিও ইয়াত এনেকুৱা মনোবৃত্তিৰে যদি আহিছে যে বাপৰে গোটেই জীৱনটো কি পাপ কৰিলোঁ, অকণমান গাই তাতে ভকত গাঁৱৰ নামঘৰতে বহি ভাগৱত শুনি অলপ পাপ চাপ দূৰ কৰি থৈ আহোঁ, এই বুলি যদি কোনোবাই আহিছে ইয়ালৈ, তেতিয়াহ'লে তেওঁৰো পাপকেইটা সেই কলপুলিকেইডালৰ তাতেই ৰৈ আছে। উভতি গ'লে তেওঁৰ লগতে যাব, সেইকেইটা সাৰি নাযায় কেতিয়াও, তাৰ পৰাই যাব। কাৰণ তেওঁলোকতো ইয়াত নোসোমায়, ইয়াততো প্ৰৱেশ কৰিব নোৱাৰে। পাপ কলি কোনো কাৰণত ইয়াত প্ৰৱেশ কৰিব নোৱাৰে। য'ত মুখ্য তোৰণ দিয়া আছে তাৰ পৰা এইফালে পাপ কলি ইয়াত প্ৰৱেশ কৰিব নোৱাৰে। ইয়াত সেইকাৰণে ইয়াত যিসকল লোক বহিছে চবকে পুণ্যৱন্ত শৰীৰ বুলি মান্য কৰা হয়। কাৰণ আপোনালোকৰ মনত এই মুহূৰ্তত কোনো ধৰণৰ পাপবোধ নাই, তেওঁলোক আহিব পৰা নাই ইয়ালৈ। কিন্তু যদি এনেকুৱা এটা স্বাৰ্থ লৈ পেলাই ইয়াত বহিছে কোনোবাই, তেতিয়াহ'লে উভতি গ'লে তেওঁলোকৰ নিজৰটো গুচি যাব। তেতিয়াহ'লে এইটো চিৰস্থায়ী স্থান কেনেকুৱা হ'ব? যে ইয়াত যিখিনি কথা আপুনি শুনিলে তাক আপুনি ৰোমন্থন কৰি যাব লাগিব, মানস পথত তাক লৈ যাব লাগিব। নামঘৰৰ পৰা গ'লে গৃহস্থই ক'ব যে প্ৰসাদ আনিছেনে নাই? বোলে আনিছোঁ প্ৰসাদ, তোমালোকলৈ আজি মই বিশেষ প্ৰসাদ আনিছোঁ, আহা তোমালোক বহা। মই আজি তালৈকে নামঘৰলৈ গ'লোঁ, তাত ভাগৱত চলি আছে, তোমালোকেতো নগ'লা, কিন্তু মই গৈছিলোঁ, মই তোমালোকক তাৰ পৰা অনা প্ৰসাদ দিম। এই বুলি তেওঁ যদি এই ভাগৱত পাঠত শুনা অকণমানো কৃষ্ণ কথা যদি পৰিয়ালৰ আগত বিলাই দিয়ে, এইটোহে আচল প্ৰসাদ লৈ যোৱা হ'ব ঘৰলৈ। কেৱল গাজি বোলে মোক আৰু এক টোপোলা দিয়কচোন, মোৰ ডাঙৰ ল'ৰাটো আহি আছে, বোলে মোক আৰু অকণ বেছিকৈ দিয়কচোন বুলি এটা ডাঙৰ টোপোলা গাজি লৈ গৈ ঘৰৰ মানুহক বিতৰণ কৰি দিয়াটো প্ৰসাদ বিতৰণ বুলি নকয়। বুজিছেনে কথাটো? আকৌ ডাঙৰ কথা এটা কওঁ, ভাগৱত হ'ল এনে যিবোৰ দৈনন্দিন ভাগৱত পাঠ চলি থাকে, ভাগৱত হ'ল, নাম হ'ল, এতিয়া বোলে বিলনীয়া কি বোলে শৰাই ভাগ বিলনীয়াৰ কাৰণে মই সেৱা লওঁ, কৃষ্ণ যাওক আপুনি বিলাওক। তে দেউৰীয়ে বা বিলনীয়ে প্ৰসাদ বিলাবলৈ গ'ল, তেওঁৰতো কাম, আৰু লগত কোনোবা এজন গ'ল, বাকী আমিবিলাকে এতিয়া কি কৰিম? প্ৰসাদটো দিবই। এতিয়া আমি সাত ভাৰস্তৰ কথা উলিয়াইছোঁ, কাৰ কি হ'ল, ৰাজনৈতিক ক্ষেত্ৰত কি হৈ আছে, তাতেই মতভেদ, তাতেই ইত্যাদি। ভগৱন্ত পুৰুষে এটা ডাঙৰ কথা কৈছে যে মোৰ চৰণত যি প্ৰসাদ নিবেদন কৰা হয়, নৈবেদ্য দিয়া হয়, নৈবেদ্য আচলতে নিবেদন কাৰণে নৈবেদ্য বুলি কয়। আজি যি দ্ৰব্য ভগৱানৰ চৰণত ভোগ হিচাপে নিবেদন কৰা হৈছে, সেই নিবেদনৰ এটা প্ৰক্ৰিয়া আছে প্ৰভুসকল। বোলে আপোনাকে নামটো প্ৰস্তাৱ কৰিলোঁ, আপুনি যাওক প্ৰসাদখিনি শৰাই ভাগ নিবেদন কৰি আহক। তেওঁ গ'ল আৰু শৰাইখন পাতিলে আৰু তাতে মগু চাউল কল দিলে, দি আৰু কলপাতখন ঢাকি পেলাই প্ৰভু, ভগৱানে তেনেকৈ নৈবেদ্য গ্ৰহণ নকৰে কেতিয়াও। লক্ষ্মীয়ে সোণৰ থালত ভগৱানক অমৃত অন্ন প্ৰদান কৰি কত স্তুতিনতিৰ পিছতে ভগৱানে সেয়া গ্ৰহণ কৰে। গতিকে গুৰুআসনৰ সন্মুখত শৰাই নিবেদন কৰাৰ এক সুদৃঢ় আৰু নিশ্চিত ব্যৱস্থা আছে। যদি কোনোবাই নাজানে তেতিয়াহ'লে জনা লোকৰ পৰা তাক শিকি বুজি লওক, কি ব্যৱস্থাৰ দ্বাৰা প্ৰসাদ নিবেদন নৈবেদ্য নিবেদন কৰিলে ভগৱানে তাক গ্ৰহণ কৰিব, শিকি লওক। বাৰু যি নহওক, সেয়া ভগৱানে এটা কথা কৈছে কি, শাস্ত্ৰত এই কথা বিচাৰ হৈছে যে তেনেকৈ দিয়া প্ৰসাদ ভগৱানে হেনো নলয়, একো নিবেদনে তেওঁ ভোগ নলয়। কেতিয়া ল'ব? কৈছে যেতিয়া মোৰ ভকতসকলে সেই মোৰ নিবেদন বা মোৰ নৈবেদ্য প্ৰসাদ স্বৰূপে গ্ৰহণ কৰে, ভকতৰ মুখতে ময়ো খাওঁ। কেতিয়া খাব ভকতে? যেতিয়া নাম সামৰি প্ৰসাদ যেতিয়া আহি সন্মুখত নপৰালৈকে সেই ব্যক্তিজনে কোনো কাৰণত তেওঁৰ মস্তিষ্কত নাম ব্যতিৰেকে বেলেগ চিন্তা কৰিব নোৱাৰিব, তেওঁৰ শ্ৰীমুখে নাম ব্যতিৰেকে বেলেগ কথা পাতিব নোৱাৰিব। কিন্তু যিজন ব্যক্তিয়ে নাম সামৰি পেলাই নামঘৰত বহি সাত ভাৰস্তৰ কথা উলিয়ালে, কাৰ কি হ'ল, কাৰ কি নহ'ল ইত্যাদি, তেওঁৰ মুখখন তেতিয়া আৰু নাম মুখ হৈ থাকিল জানো? ভগৱানে আকৌ সেইখন মুখত প্ৰসাদ খাব নেকি?
আপুনি যাৰ কথা কৈ আছিল তেওঁলোকে আহি সেই প্ৰসাদ খাব আপোনাৰ লগত, ঈশ্বৰে নাখায়। তাৰমানে এই কথাটো এইকাৰণেই কোৱাৰ প্ৰয়োজনীয়তা আছে যে নামঘৰৰ মজিয়া এক এনেকুৱা পবিত্ৰ মজিয়া, ই আটাইতকৈ শ্ৰেষ্ঠ তীৰ্থ। ইয়াত স্নান পান অৱগাহন কৰিবলৈ হ'লে ব্যক্তি সুদৃঢ় চিন্তাৰ দ্বাৰা, সংযমী ব্যৱস্থাৰ দ্বাৰা, তেওঁ ভগৱানৰ স্মৰণৰ দ্বাৰা তেওঁ জীৱন অতিবাহিত কৰিব লাগিব। তেতিয়াহে যদি তেওঁক সেই নামে ক্ৰীড়া কৰিব, অন্যথা তেওঁৰ ক্ৰীড়া নহয়। তাৰ কাৰণে আপোনাক সংশোধন কৰাৰ একমাত্ৰ কমাৰ শালটোৰ নামে হ'ল সাধু সংগ, সৎসংগ, যিটো মহাপুৰুষে আমাক বাৰে বাৰে কৈ থৈ গৈছে। আজি যে এই আয়োজন, এইটো কি? এইটোতো সৎসংগই হয়। আপোনালোকৰ দৰে সজ্জনসকল ইয়াত আহিছে, ইজনে আনজনৰ লগত লগ লাগিছে, কৃষ্ণ কথা পাতিছে, সৎসংগ। তে সেইকাৰণে কৈছে যে এনেধৰণে সৎসংগত বহি পেলাই যাৰ সমস্ত পাপৰ পৰা মুক্ত হৈ গ'ল, সেইজনেহে হেনো কৃষ্ণ কথা শুনিব পাৰে। আৰু বাকী পাপীবিলাকৰ কাণত বেজিয়ে হনা দিয়ে, পাপ মানে। সেইকাৰণে মই কৈছিলোঁ যে পাপ জানো, পুণ্য জানো, ধৰ্ম জানো, অধৰ্ম জানো। দুৰ্যোধনক সুধিলে ভগৱান কৃষ্ণই যে কিয় নিদিয়া 5খন গাঁও? বোলে নিদিওঁ, যুদ্ধ কৰিব লাগিব, তেতিয়াহে পাব। বোলে বিনা যুদ্ধে দিয়াচোন, একো নহয়। বোলে নাই নাই নাই, নহ'ব, যুদ্ধ কৰিব লাগিব, এটা বেজীৰ আগৰ সমান মাটিও নিদিম। ভগৱান কৃষ্ণই দুৰ্যোধনক কৈছিল, হেৰা, তোমাৰ পিতৃ বৰ্তমানো চক্ৰৱৰ্তী ৰজা হিচাপে বহি আছে, সিদ্ধান্ত তোমাৰ পিতৃয়ে দিব, ধৃতৰাষ্ট্ৰই দিব, তুমি কিয় দিছা সিদ্ধান্ত? বোলে মই যুৱৰাজ আৰু মোৰ মতেই চলিব, এতিয়া পিতৃৰ মতে নচলিব। হে ভগৱান, পিতৃ স্বয়ং ৰাজসিংহাসনত ৰজা হিচাপে বিদ্যমান হৈ থকাৰ পিছতো যি পুত্ৰই কৈছে যে এতিয়া মোৰ মতে চলিব, পিতৃৰ মতে নচলে, তেনেকুৱা দুৰ্যোধনৰ দৰে পুত্ৰ আমাৰ সমাজত এতিয়াও বহুত আছে। আৰু ধৃতৰাষ্ট্ৰই কি বুলি কৈছে জানে? ভগৱান কৃষ্ণই কৈছে, হে ধৃতৰাষ্ট্ৰ মহাৰাজ, আপোনাৰ মত কি? বোলে মোৰ ক'বলগীয়া নাই আৰু, পুত্ৰই যি কৈছে সেয়ে আৰু। তেনেকুৱা ধৃতৰাষ্ট্ৰ পিতৃ সমাজত এতিয়াও বহুত আছে। ভুলে হওক শুদ্ধই হওক, পুত্ৰই যি কৰিছে সেয়ে মোৰ ক'বলগীয়া নাই। প্ৰভুসকল, কৃষ্ণ পুৰুষে কিন্তু এৰি দিয়া নাই। দুৰ্যোধনক সুধিছিল যে এয়া যে অধৰ্ম, তুমি জানানে নাজানা? বোলে জানো, ভালকে জানো। ধৰ্ম জানানে নাজানা? ধৰ্মও জানো মই। তেতিয়াহ'লে ধৰ্ম কিয় নকৰা? বোলে সেইটোৱেতো ডাঙৰ কথা মোৰ জীৱনত। মই ধৰ্মও জানো, অধৰ্মও জানো, কিন্তু ক'ব নোৱাৰোঁ কিয় বা মই ধৰ্মত প্ৰৱৰ্তি থাকিব নোৱাৰোঁ। আৰু অধৰ্ম কি সেয়াও জানো, কিন্তু মই অধৰ্মক এৰিব নোৱাৰোঁ। নামঘোষাত মাধৱপুৰুষে লিখিছে, অ ধৰ্মক জানো মই, তথাপি প্ৰবৃত্তি নাই, অধৰ্মত নিবৃত্তি নোহয়। মই ধৰ্মক জানো, কিন্তু মই তাত প্ৰবৃত্তি থাকিব নোৱাৰোঁ। আৰু অধৰ্ম কি সেয়াও জানো, তথাপি তাৰ পৰা মই নিষ্কৃতি পাব নোৱাৰোঁ। যদি এই সমস্যাত কোনোবাই ভুগি আছে, তেতিয়াহ'লে তেওঁৰ মনুষ্য জীৱন বৃথা। সেইকাৰণে ইয়াত কৈছে যে তেনেকুৱা দুদুল্যমান অৱস্থাত থকাতকৈ আপুনি সৎসংগত বহক, কৃষ্ণ কথা শ্ৰৱণ কৰক আৰু মনুষ্য জীৱনক সাৰ্থক কৰক। ইয়াত কৈছে, ৰাম হেন জানি সাৱধানে শুনা সবেনৰে, অ নাহি ধৰ্ম কৃষ্ণ কথা শ্ৰৱণত পৰে, ৰাম তপ জপ যজ্ঞ মহাদান তীৰ্থ স্নান, কৌটি ভাগ নোহে কৃষ্ণ কথাৰ সমান। হেন জানি, এই কথাটো জানি হে প্ৰভুসকল আইসকল, অত্যন্ত সাৱধান চিত্তে কৃষ্ণ কথা শ্ৰৱণ কৰক। কৃষ্ণ কথা শ্ৰৱণতকৈ আৰু শ্ৰেষ্ঠ ধৰ্ম একো হ'বই নোৱাৰে। ভগৱানৰ গুণ শুনি আপুনি আহ্লাদিত হওক, ভগৱানৰ গুণ শুনোতে শুনোতে আপুনি ভগৱানৰ হৈ যাওক,
ভগৱানৰ কথা শুনোতে শুনোতে ভগৱানৰ দাস হ'বৰ কাৰণে আপুনি প্ৰেৰণা পাব। প্ৰভুসকল, ইয়াত কৈছে যে তপ, জপ, যজ্ঞ, মহাদান, তীৰ্থস্থান এইবিলাকো আমাৰ ব্যৱস্থা আছে আমাৰ ভাৰতবৰ্ষত। শাস্ত্ৰই এইবিলাককো ৰাস্তা দেখুৱাইছে। কোনোবাই তপস্যা কৰিব পাৰে, কোনোবাই জপ কৰিব পাৰে, কোনোবাই যজ্ঞ কৰিব পাৰে, কোনোবাই দান কৰিব পাৰে, কোনোবাই তীৰ্থস্নান কৰিব পাৰে। কিন্তু কৃষ্ণ কথাৰ সমান কিন্তু এইবোৰ হ'ব নোৱাৰে। যদি এইবিলাকত কৃষ্ণ কথা সংপৃক্ত হৈ নাথাকে, তেতিয়াহ'লে সেই তপৰ কোনো মৰ্যাদা নাই। আপুনি তপ কাক কৰিব? কৃষ্ণকে তপস্যা কৰিব লাগিব। জপ কাক কৰিব? কৃষ্ণৰ নামকেই জপ কৰিব লাগিব। তেতিয়াহ'লে সি পুণ্যৱান হ'ব, কামত দিব আপোনাৰ। আপুনি যজ্ঞ কাৰ নামত কৰিব? যজ্ঞৰ কথা একাদশ স্কন্ধত বৰ্ণন কৰিছে, যজ্ঞ কাক বোলে। ঠিক তেনেকে দান কাক কৰিব আপুনি? প্ৰভুসকল, দান এনেকুৱা এটা বস্তু পৃথিৱীত যে সি সোঁহাতে দিলে বাওঁহাতে গম পাব নালাগে। দান বোলে মই যে দিছোঁ ডনেশ্যনটো, চিঠিত নামটো মোৰ ওলাইছেনে নাই? বোলে ওলাইছে, অলপমান চিনি পোৱাকৈ দিব লাগিছিল। নহয়, একদম হাইলাইট কৰি দিয়া হৈছে আপোনাৰ নামটো। বুজিছে নাই? সন্তুষ্টি বাপৰে, ভাল। মোক মানুহে কিমান চিঠি ছপাইছা? বোলে ইমান। বোলে আৰু পইচা দিম, আৰু অলপ ছপাই দিয়া, আৰু বিলাই দিয়া, মানুহে জানক মই যে দান দিছোঁ। এইটো দান, বুজিছেনে? কিন্তু প্ৰভুসকল, দান ক'ৰ পৰা দিব আপুনি? দান দিয়াৰ অধিকাৰ আপোনাৰ ক'ত আছে? কি দিব আপুনি? যাদৱ, আমাৰ কামৰূপী লোকগীতত গাইছে, কি দিবু মাধৱৰাই ব্ৰহ্মাণ্ড ভিতৰে যত বস্তু আছে, সবেও তোমাতে পাই হে যাদৱ, কি দিবু মাধৱৰাই। কি দিম তোমাক? এই বিশ্ব ব্ৰহ্মাণ্ডত যিমান বস্তু আছে চব তোমাৰ, আনকি ময়ো তোমাৰে। এই শৰীৰটো তোমাৰে শৰীৰ। মোৰ ভিতৰত যে শৰীৰটোক চৈতন্য কৰি ৰাখিছে, কোনে ৰাখিছে? তুমিয়ে ৰাখিছা। গতিকে মোৰ বুলিবলৈ একোৱেই নাই দেখোন। বোলে আপুনি বৰনামঘৰলৈ গৈছিল নহয়, প্ৰভুশ্বৰ? বোলে গৈছিলোঁ। বোলে আপোনাক যে বহিবলৈ দিছিলে খুটাটো, সেইটো আমাৰ পৰিয়ালৰ পৰা দিয়া আছিলে। বোলে সেইটো মই নাজানিলোঁ নহয়। বোলে কোনে দিছিলে? বোলে আমাৰ আজু ককাই দিয়া। এতিয়ালৈকে কিন্তু টানটো আছেই, আমাৰ খুটা সেইটো। যেতিয়ালৈকে এই টানটো থাকিব, তেতিয়ালৈকে এই দানতেই নপৰে। মই খুব ৰসিক কৰি মোৰ জীৱনৰ এটা বিশেষ কথা কওঁ। নামঘৰত চব দিয়ে, এজন মানুহে ফেন নিদিয়ে, চিলিং ফেন। বোলে আপুনি ফেন, বোলে তাতকৈও দামী বস্তু বিচাৰক, মই দিম। চিলিং ফেন মই নিদিম। কেলে? বোলে তাৰে পাখি কেইখনত বোলে নামটো, দাতাৰ নামটো লিখি থ'লে কোনে পঢ়িব বোলে এইখন ঘূৰি থাকিলে? সেইখন বোলে পঢ়িবলৈ নাই কাৰো বোলে ঘূৰি থাকিলে। গতিকে এনেকুৱা বস্তু এটা য'ত মোৰ নামটো দাতা বুলি লিখা থাকিলে, মানুহৰ ধাৰণাবিলাক এইবিলাক। কিন্তু আপোনালোকক মই এই কথাটো কৈছোঁ, কবিৰদাসে লিখিছে, মাংগো উচিছে যো দে খুচিছে আৰু কহে না কিচিছে। তেওঁকে খুজিব লাগে যিজনে অন্তঃকৰণে আপোনাক দিব পাৰে আৰু কাকো নকয়। ঈশ্বৰ পুৰুষকো যদি আপুনি কিবা দিব পাৰিছে, ভগৱানে যদি আপোনাক সেই সামৰ্থ্য প্ৰদান কৰিছে, তেতিয়াহ'লে আপুনি এনেকুৱাকে দিয়ক যাতে বেলেগে গম নাপায়। দিবও খুজিছে ভগৱানক, তেতিয়াহ'লে আপুনি কি বুলি দিব লাগে? তাকে নামঘোষাত মাধৱ পুৰুষে লিখিছে, যে হে ভগৱান, মোৰ যিহেতু তোমাক দিবলৈ একোৱেই সামৰ্থ্য নাই, গতিকে মই নিজকে তোমাৰ ওচৰত বিক্ৰী কৰিব খুজিছোঁ। নাম ধন দিয়া মোৰে কিনা বনমালী, দাস পাই নোলোৱা কমন ঠাকুৰালী। মোক তুমি নাম ধন দিয়া, তোমাৰ যি নাম ধনে জগত তৰাব পাৰে, সেই নাম ধন দি মোক তুমি উদ্ধাৰ কৰা, আৰু মোক তুমি লৈ লোৱা চিৰদিনৰ কাৰণে। বিষয়ৰ
শুকৰ কহু পাইয়াৰে হৰি পদ সেৱা মানৱীবিনে নাই নাম পৰম ধন চিন্তহু মন ভাইয়াৰে তনু চিন্তামণি বিফল হি যায়। আকৌ কৈছে বিষয় কাচক লাগি মানিক বিকায়। প্ৰভুসকল এজন খৰিকটীয়া তেওঁৰ দুখ দুৰ্গতি দেখি ৰজাই তেওঁক এখন চন্দনৰ বাগান দি দিলে আৰু তেওঁ কি কৰিলে গোটেইগাল গছ কাটি ডেইলি খৰি ফালি খৰি বিক্ৰী কৰি শেষ কৰি দিলে। কাৰণ তেওঁৰ কাৰণে সেইটোৱেই মূল্য। এজনক আৰু গুৰুৱে চন্দন এটুকুৰ দিলে, কাঠ এটুকুৰ দি ক'লে বোলে এইটো এনেকৈ ঘঁহি ঘঁহি যি চন্দন লেপন পাবা সেইটো গাত ঘঁহিব লাগে, সৌন্দৰ্য বাঢ়ে, সুগন্ধি হয় আৰু মন প্ৰফুল্লিত হৈ থাকে। তেওঁ কেইদিনমান ঘঁহিলে, ঘঁহি খুব ঘঁহি শিলত ঘঁহি ল'লে। তাৰপিছত তেওঁৰ বিৰক্তি লাগিল, বোলে এইটোনো কিমান ঘঁহি থাকিম, সেইকাৰণে কাঠটুকুৰা পুৰি পেলাই ছাই বনাই বোলে গাত ঘঁহি থাকিলে। একেই কথা বোলে, এইটো ঘঁহি গুড়া কৰাতকৈ জ্বলাই পেলাই যেতিয়া ছাই হৈ গ'ল আকৌ পানীত সানি পেলাই মুখে গায়ে সানি লৈ আছে, কি হ'ব? মানে ভাগৱততে লিখিছে এই উদাহৰণ যে মলয়া চন্দনো কোনোবাই পুৰি পেলাই ছাই ঘঁহে, তাৰ ব্যৱহাৰটো নাজানে। গতিকে আপোনাৰ জীৱনত গুৰু প্ৰদত্ত যি নাম, সেই নামক বহুতে বিষয় সুখৰ কাৰণে ব্যৱহাৰ কৰে আৰু বহুতে এই নামক তেওঁলোকৰ জীৱনৰ পৰম অমূল্য সম্পদ হিচাপে গ্ৰহণ কৰে। সেইকাৰণে কৈছে হে ৰাম পৰীক্ষিত নৃপে পাছে পুচন্ত সুকত চন্দ্ৰ সূৰ্য বংশৰ কহিলা কথা যত ৰাম পাছে নাৰায়ণে যদু বংশে অৱতৰি কহিউক কেন কৰ্ম কৰিল হৰি ৰাম মহাজ্ঞানী গণে যাক গাৱে বিশ্ৰাম সংসাৰৰ ঔষধ কৰ্ণৰ ভিৰাম ৰাম হেন কৃষ্ণ কথা নুশুনিব কোনৰে ও একে মহাপাপী আত্মঘাতকী তপৰে। মহাৰাজ পৰীক্ষিতে গুৰুদেৱ শুকৰ প্ৰতি নিবেদন কৰিছে যে হে গুৰুদেৱ, তুমি মোক চন্দ্ৰ সূৰ্য বংশৰ কথা যিমান পাৰা ক'লা, কিন্তু এতিয়া মই ভগৱন্ত পুৰুষে যদুবংশত অৱতাৰ লৈ কি কি কৰ্ম সাধন কৰিলে এই কথা মোৰ জানিবলৈ মন গৈছে। মই আৰু বেলেগ কথা নুশুনো, এই কথাই বাপ আইসকল, এগৰাকী ব্যক্তিৰ জীৱনত এগৰাকী সৎগুৰু প্ৰাপ্তি হোৱাটো তেওঁৰ জীৱনৰ ভাগ্য।
বহু ভাগ্যৰ বলতহে এজন ব্যক্তিয়ে তেওঁৰ জীৱনত এগৰাকী সৎগুৰু প্ৰাপ্তি হ'ব পাৰে। আৰু এগৰাকী সৎগুৰুৰ জীৱনত বিশ্বস্ত আৰু মানে দাসত্ব মানি লোৱা শিষ্য প্ৰাপ্তি হোৱাটো গুৰুৰ কাৰণে আকৌ পৰম সৌভাগ্য। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ জীৱনত মাধৱদেৱৰ দৰে শিষ্য প্ৰাপ্তি হোৱাটো গুৰুজনাৰ কাৰণে পৰম ভাগ্য। যদি মাধৱদেৱক তেওঁৰ জীৱনত নাপালেহেঁতেন তেতিয়াহ'লে হয়তো বহু সৃষ্টি আজিও বেকত নহ'লহেঁতেন। আৰু মাধৱদেৱৰ জীৱনৰো পৰম ভাগ্য যে তেওঁ শংকৰদেৱৰ নিচিনা এগৰাকী গুৰু তেওঁৰ জীৱনত প্ৰাপ্তি। শুকদেৱৰ জীৱনৰ পৰম ভাগ্য যে তেওঁ পৰীক্ষিতৰ নিচিনা এগৰাকী শিষ্য তেওঁৰ জীৱনত প্ৰাপ্তি হৈছে, যাক তেওঁ ভাগৱত কথা ক'বলৈ পালে। আৰু পৰীক্ষিতৰ জীৱনৰো পৰম সৌভাগ্য যে তেওঁ শুকৰ নিচিনা এগৰাকী নিৰ্গুণবাদী পুৰুষ, পৰম বেদজ্ঞ শাস্ত্ৰজ্ঞ গুৰু তেওঁৰ জীৱনত তেওঁ গুৰু হিচাপে প্ৰাপ্তি হ'ল। শুকদেৱৰ কথা ভাগৱতত বৰ্ণন কৰিছে। শুকদেৱ যেতিয়া আহিছে, শুকদেৱ বিবস্ত্ৰ আছিল, তেওঁৰ শৰীৰত এচিকুটো কাপোৰ নাছিলে, বিবসন আছিল, দিগম্বৰ। আৰু তেওঁক পগলা বুলি শিশুবিলাকে শিল দলিয়াইছে তেওঁৰ গাত। গাঁৱৰ শিশুবিলাকে এনেকে শিল চিল দলিয়াইছে। কিন্তু সেই শিশুবিলাকৰ শিলৰ দলি তেওঁৰ শৰীৰত লাগি শৰীৰ ফাটি গৈছে, শৰীৰৰ অনিষ্ট সাধন হৈছে। কিন্তু তেওঁ কোনো ধৰণৰ প্ৰতিক্ৰিয়া ব্যক্ত নকৰি নিজৰ গতিত নিজে নিজে গৈ আছে। আৰু নগৰৰ যিবিলাক নাৰী আছে তেওঁলোকে দেখিছে যে ইমান সুন্দৰ শৰীৰৰ এগৰাকী পুৰুষ, দেখিলেই কান্তি আহে, ভগৱানৰ দৰে দেখাত, সাক্ষাৎ কৃষ্ণ। গতিকে সেই কামিনীসকলে সেই পুৰুষৰ সংস্পৰ্শ পাবৰ কাৰণে পিছে 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 বহু নাৰী আহিছে। কিন্তু আহি 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 শুকদেৱ যেতিয়া সেই ভৰা ব্ৰহ্মসভাত, ঋষিসকলৰ সভাত, য'ত পৰীক্ষিত বহি আছে, সেই স্থানত যেতিয়া জাজ্জল্যমান অৱস্থাত শুকদেৱ আহি উপস্থিত হৈছে, শুকদেৱৰ শৰীৰৰ পৰা ওলোৱা সূৰ্যসম ৰশ্মি, বিশেষ প্ৰকাশ, জ্যোতিমান আৰু শুকদেৱৰ যি পাণ্ডিত্যৰ প্ৰকাশ, তাকে দেখি শৌনক আদি ঋষিসকলে সকলোবিলাক নিজৰ স্থানৰ পৰা থিয় হৈছে আৰু শংখ ঘণ্টা ভেৰী বজাই শুকদেৱৰ জয় জয়কাৰ কৰিছে। তাৰপিছত সকলোৱে তেওঁক দণ্ডৱত প্ৰণিপাত নিবেদন কৰিছে। তেতিয়াই শিশুবিলাকে ভাবিছে যে এইজন পগলা নহয়, আৰু নাৰীবিলাকেও ভাবিছে যে আমি ভবাৰ নিচিনা এইজন এজন তেনেকুৱা পুৰুষ নহয়, এইজন এগৰাকী সিদ্ধ পুৰুষ, সাধক পুৰুষ। আৰু এওঁলোকৰ এই আচৰণ দেখি মহাৰাজ পৰীক্ষিতে দেখিছে যে এইগৰাকীয়ে সৰ্বশ্ৰেষ্ঠ মোৰ জীৱনৰ গুৰু হ'ব। কাৰণ মহাৰাজ পৰীক্ষিতে ভাগৱত শুনিব আহিছিল এইকাৰণে যে এগৰাকী ঋষিৰ দ্বাৰা তেওঁ অভিসম্পাত প্ৰাপ্ত হৈছিল, 7 দিনৰ ভিতৰত তেওঁক তক্ষকে দংশন কৰিব, তেওঁৰ মৃত্যু হ'ব। মহাৰাজ পৰীক্ষিতে ইচ্ছা কৰিলে সেই ঋষিগৰাকীক মতাই আনিব পাৰিলেহেঁতেন যে কিয় তুমি মোক অভিশাপ দিলা, মোৰ অভিশাপটো তুমি উঠাই লোৱা, মই চক্ৰৱৰ্তী ৰজা মহাৰাজ পৰীক্ষিতে কৈ আছো। কিন্তু পৰীক্ষিতে এই কাম নকৰিলে। পৰীক্ষিতে বৰং সেই ঋষিগৰাকীৰ প্ৰতি কৃতজ্ঞ হ'ল, ক'লে যে সেই ধন্য সেই ঋষিবৰ, মই কৰা এক অপৰাধৰ উচিত দণ্ড মোক তুমি প্ৰদান কৰিছা, তোমাৰ এই অভিশাপ মই শিৰ পাতি ল'লোঁ। এই বুলি নিজৰ পুত্ৰক সমস্ত ৰাজ্যভাৰ গোটাই দি বাকলি বসন পিন্ধি তেওঁ গংগাৰ তীৰলৈকে আহি কুশবনৰ আসনত তেওঁ বহিছে। যিজন পৰীক্ষিত অকণমান আগলৈকে স্বৰ্ণময় বিৰাট সিংহাসনত চক্ৰৱৰ্তী ৰজা হিচাপে বিদ্যমান হৈ আছিল, সেই পৰীক্ষিতে কিন্তু আজি জীৱনৰ সৰ্বোচ্চ পৰিত্যাগ কৰি কুশবনৰ আসনত গংগাৰ তীৰত বহি কৃষ্ণ চিন্তাত নিমগ্ন হৈছে। সিদ্ধান্ত কেনেকুৱা চাব? এনেকুৱা ত্যাগী পুৰুষ কোন হ'ব পাৰে? ভাগৱতত প্ৰশ্ন হৈছে, শৌনক আদি পুৰুষসকলে পৰীক্ষিত সম্পৰ্কত প্ৰশ্ন কৰিছে যে কি কাৰণত তেওঁ ইমান প্ৰজাবৎসল আৰু জ্ঞানী ৰজা হোৱাৰ পিছতো কিয় তেওঁক ঋষি অভিশাপ দিলে,
কিয় তেওঁ তৰুণ কালতে শৰীৰ ত্যাগ কৰিবলগীয়া হ'ল? দ্বিতীয় প্ৰশ্ন। তৃতীয় প্ৰশ্ন কৰিছে যে দেৱৰ দুৰ্লভ সুখদেৱ মহামুনি তেওঁক গুৰু হিচাপে পৰীক্ষিতে কেনেকৈ প্ৰাপ্তি হ'ল? শৌনক প্ৰমুখে ঋষিসকলে এই প্ৰশ্ন কৰিছে। প্ৰভুসকল, মহাৰাজ পৰীক্ষিতে সকলো পৰিত্যাগ কৰি গংগাৰ তীৰত যেতিয়া বহিছে, তেওঁক সৌজন্যতামূলক সাক্ষাৎ কৰিবলৈ অহা প্ৰতিগৰাকী ঋষিক তেওঁ সুধিছে যে ম্ৰিয় মানস্য কিম কাৰ্যম, মৃত্যুমুখী লোকৰ কি কাম? এটাই প্ৰশ্ন মাত্ৰ, আৰু এই প্ৰশ্ন সমস্ত জগতৰ কাৰণে সাৰ বুলি ভাগৱতত উল্লেখ কৰিছে। পুছিলাহা যিটো কথা সংসাৰতে সাৰ। হে পৰীক্ষিত, তুমি যিটো প্ৰশ্ন কৰিছা এই প্ৰশ্ন সমস্ত সংসাৰৰ কাৰণে সাৰ। মৃত্যুমুখী লোকৰ কি কাম? এইটো সাৰ প্ৰশ্ন জগতৰ। সাৰ প্ৰশ্ন। কিয়? যে আমি সকলোবিলাক মৃত্যুমুখী, কেৱল পৰীক্ষিত মৃত্যুমুখী নহয়। শনি, ৰবি, সোম, মঙল, বুধ, বৃহস্পতি, শুক্ৰ এই 7 দিনৰ ভিতৰত সময়ৰ তক্ষকৰ দংশনত আমি চববিলাক যাব লাগিব এইখন জগতে, কেৱল পৰীক্ষিত নহয়। গতিকে সেই পৰীক্ষিতে 7 দিনৰ ভিতৰত যিজন পৰীক্ষিতে আহি কৈছে যে মই মৰিলোঁ, মোৰ কি হ'ব এতিয়া? সেই পৰীক্ষিতে দ্বাদশ স্কন্ধত কি বুলি কৈছে যে হে গুৰুদেৱ, মই তৰিলোঁ। তাৰমানে ভাগৱত মৰিলোৰ পৰা আৰম্ভ হয় আৰু ক'ত শেষ হয়? তৰিলোত শেষ হয়। সেইকাৰণে মনুষ্য জীৱনত যিসকল ব্যক্তিয়ে মৰিলোঁ বুলি ভাবে তেওঁ ভাগৱত শুনক, তেওঁ নিজে ক'ব এদিন যে মই তৰিলোঁ, ভাগৱতে মোক তৰালে। অৰ্থাৎ মানৱ জীৱনৰ শ্ৰেষ্ঠ তৰণী যাৰ নাম ভাগৱত, বৰিষ্ঠম সৰ্বশাস্ত্ৰাণম, সমস্ত শাস্ত্ৰৰ ভিতৰতে ই সৰ্বশ্ৰেষ্ঠ শাস্ত্ৰ। যস্মিন শাস্ত্ৰে পুৰাণে বা হৰি ভক্তি ন দৃশ্যতি শ্ৰুতব্যম নৈব তৎশাস্ত্ৰং যদি স্বয়ং ব্ৰহ্মাৱদেৱ। সেইকাৰণে ভাগৱত শুনাৰ কথা কৈছে, কাৰণ ভাগৱতে আপোনাক সেই অৱস্থাটোলৈকে লৈ যাব পাৰে য'ত আপুনি তৰিব পাৰে। মহাৰাজ পৰীক্ষিতে সমস্ত ঋষিসকলক সোধা প্ৰশ্নৰ উত্তৰত ঋষিসকলে কৈছে যে তুমি আমুক কৰা, তামুক কৰা, চব ৰাস্তা দিছে। এতিয়া পৰীক্ষিতে সুধিছে যে এইবিলাক কৰিলে মোৰ ঋষি খাপটো ব্যৰ্থ হ'বনে নাই? বোলে নাই, নহয়। ঋষিৰ শ্ৰীমুখে ওলোৱা বাণী আজিলৈকে কেতিয়াও নস্যাৎ হোৱা নাই। হে মহাৰাজ, তোমাৰ শৰীৰতো ঋষি খাপ সৰ্বদা প্ৰতিফলিত হ'বই। বোলে তক্ষকৰ বিষ যন্ত্ৰণাত ছটফটাই মৰিব লাগিব, বিষ যন্ত্ৰণাৰ পৰা মুক্ত হোৱাৰ কিবা উপায় আছেনে নাই? নাই। তক্ষকে দংখিলে বিষ যন্ত্ৰণা পাবই। তক্ষকডাল নেদেখাকে মৰিব পৰা যাবনে নাই? বোলে নাই, তক্ষক আহিলেতো তুমি দেখিবাই। কিন্তু একেখিনি প্ৰশ্ন যেতিয়া শুকদেৱক শুকদেৱে সুধিলে, শুকদেৱৰ তাতে যেতিয়া সোধা হ'ল, ইয়াৰ উত্তৰ কিন্তু শুকদেৱে বেলেগ ধৰণে দিছে। বোলে ম্ৰিয় মানস্য কিম কাৰ্যম, মৃত্যুমুখী লোকৰ কি কাম? বোলে শ্ৰৱণ কীৰ্তন কৰা। বাহ, কেনেকে? বোলে এইটো কলিকাল। হৰে নাম হৈব কেৱলম কলো নাস্তি নাস্তব্য গতিৰন্যথা। কলিকালত হৰিনাম ব্যতিৰেক আৰু অন্য গতি নাই, যুগ ধৰ্ম। গতিকে ইয়াত তুমি হৰিনামেই শ্ৰৱণ কীৰ্তন কৰিব লাগিব। বোলে ঋষি খাপ ব্যৰ্থ হ'বনে নাই? বোলে নহয়। তক্ষকৰ বিষ যন্ত্ৰণৰ পৰা মুক্ত হ'ম নে নহ'ম? বোলে যদি তোমাক দংশন কৰে তেতিয়াহ'লে মুক্ত নোহোৱা, কিন্তু তোমাৰ শৰীৰটোক যদি কেৱল দংশন কৰে তেতিয়াতো তুমি নোপোৱা। তক্ষকডাল নেদেখাকে মৰিব পৰা যাবনে নাই? বোলে যদি তোমাক দংশন কৰে তুমি দেখিবা, তোমাৰ শৰীৰটোক যদি দংশন কৰে, তাৰ আগে যদি তোমাৰ শৰীৰৰ পৰা তুমি তোমাক পৃথক কৰিব পাৰা, তেতিয়াহ'লে তক্ষকডাল দেখাৰ প্ৰশ্নই নাই। তাৰমানে গুৰুদেৱ, মই বেলেগ আৰু মোৰ শৰীৰটো বেলেগ নেকি? এৰা, তুমি বেলেগ, তোমাৰ শৰীৰটো বেলেগ। শুনি লওক প্ৰভুসকল, আপোনালোক বেলেগ, আপোনালোকৰ শৰীৰটো বেলেগ। আপোনালোকৰ প্ৰত্যেকজনের এটা এটা নাম আছে। এতিয়া মই সুধি গ'লে একমূৰৰ পৰা আপোনালোকে নিজৰ নিজৰ নামবিলাক ক'ব, পৰিচয়টো দিয়ক বুলি ক'লে নিজৰ নামটো ক'ব। বিষয়ী দৃষ্টিতহে আপোনাক পৰিচয় সুধিলে আপুনি নাম ঠিকনা ক'ব, কিন্তু যদি আধ্যাত্মিক দৃষ্টিৰে কোনোবাই আপোনাক পৰিচয় সোধে তেতিয়াহ'লে এটাই নাম হ'ব চবৰে, সেইটো হ'ল মোৰ নাম আত্মা।
চবৰে হৰি যদু মধু জগদীশ সকলোৰে নাম এটাই, সেইটো হ'ল আত্মা। তাৰমানে কি, এই শৰীৰটো অবস্তু, কিন্তু ইয়াৰ ভিতৰত থকা যিটো আত্মা শক্তি সেইটো বস্তু। কিন্তু জাগতিক জগতৰ মায়াৰ এনেকুৱা প্ৰচণ্ড প্ৰভাৱ যে সেই প্ৰভাৱৰ ফলত এই বস্তুটোক ঢাকি অবস্তুটোকে বস্তু বুলি দেখুওৱা হৈছে। এইটোকে মায়া বুলি কয়। অবস্তুক দেখাও অন্ত বস্তুক আবৰি, এহিতো মোহৰ মায়া জানানি কৰি। এইটোৱেই মোৰ মায়া, ভগৱানে কৈছে। আজি আমি আচলতে ভগৱানক এইকাৰণে একান্ত চিত্তে বুজিব পৰা নাই যে আমি অবস্তুটোকে বস্তু বুলি ভাবি আছো আৰু বস্তুটোকে আমি অবস্তু বুলি ভাবি আছো। আমি কেৱল শৰীৰৰ সুখ সমৃদ্ধিৰ কাৰণে লাগি আছো, আত্মাৰ সুখ সমৃদ্ধিৰ কাৰণে আজিলৈকে ভবাই নাই। কেৱল শৰীৰৰ সাধনৰ নিমিত্তে আমিবিলাকে যি কৰিব লাগে তাকে কৰিবৰ কাৰণে বাধ্য হৈ আছো, কিন্তু আত্মাৰো যে কৰিব লগা কিবা এটা আছে, আত্মতুষ্টিৰ কাৰণে যে কিবা এটা কৰিবলগীয়া আছে, সেইটো আমি নাভাবো। ভালকে কোনোবাই খোৱালে বা আত্মতুষ্টি হৈ গ'ল, প্ৰভু কল সেয়া আত্মতুষ্টি হোৱা নাই, সেয়া আপোনাৰ ইন্দ্ৰিয় তুষ্টি হৈছে, শৰীৰ তুষ্টি হৈছে, মনৰ তুষ্টি হৈছে, আত্মৰ তুষ্টি হয়। আত্মতুষ্টি আজি হৈ আছে আপোনালোকৰ। কৃষ্ণ কথা যিমানে শুনিছে সিমানে আত্মতুষ্টি হৈছে আজি। বঢ়িয়া। কাৰণ মই কোন ভিতৰত যে বহি আছো, তেওঁৰ অস্তিত্বক তেওঁ অন্বেষণত সৰ্বদা লাগি আছে, আপোনাৰ ভিতৰত উমগুমাই আছে। একোৰা প্ৰচণ্ড জুই, তাক ঢাকি ৰখা হৈছে। যিদিনাখন সি উন্মুক্ত হৈ যাব সিদিনাখন সকলো দহি শেষ কৰি দিব। হে বাপসকল, আপোনাৰ অস্তিত্ব ইমান ধুনীয়া যে আপোনাতকে সুন্দৰ জীৱন বহুতে ধৰিব পৰা নাই। কেলে যে আপোনাৰ এই জীৱনটোতে আপুনি হৰি ভজিব পাৰে, গুৰু মানিব পাৰে, কৃষ্ণৰ সেৱাত নিমগ্ন হ'ব পাৰে, সমগ্ৰ প্ৰকৃতি প্ৰদত্ত সমস্ত বস্তুকে আপুনি লালন পালন কৰিব পাৰে, কৰুণা কৰিব পাৰে, দয়া কৰিব পাৰে। ইয়াতকে আৰু ভাগ্য কি লাগে? সেইকাৰণে গুৰুদেৱ শুকে পৰীক্ষিতক কৈছে যে প্ৰথম স্কন্ধৰ পৰা দ্বাদশ পৰ্যন্তে কহিলা ৰাজাত মহামুনীন্দ্ৰ মহন্তে তেওঁ কৈছে আৰু তেওঁ শুনিছে। যেই ভাগৱত কথা শুকদেৱে ক'বলৈ প্ৰাৰম্ভ কৰিব আৰু হেন সময়তে ইন্দ্ৰাদি দেৱতাসকলে কুম্ভত অমৃত লৈ পেলাই সেই স্থানত উপস্থিত হৈছে। গুৰুদেৱ প্ৰণাম। কোন তোমালোক? বোলে আমি ইন্দ্ৰ, মই অমুক। কিয় আহিছা? বোলে এয়া আমি অমৃত লৈ আহিছো স্বৰ্গৰ পৰা। কেলে? বোলে এই পৰীক্ষিতৰ নিচিনা এগৰাকী প্ৰজাবৎসল ৰজাক 7 দিনৰ ভিতৰত তক্ষকে দংশন কৰিব হেন জানি আমি এই অমৃত লৈ আহিলো। হে গুৰুদেৱ, আমি এতিয়া পৰীক্ষিতক অমৃত পান কৰাম, যাতে পৰীক্ষিতক তক্ষকে দংশন কৰিলেও তেওঁৰ মৃত্যু নহয়। খুৱাই দিয়া আকৌ আনিছে যদি। বোলে তাতে কিন্তু এটা চুক্তি আছে, কাৰণ দেৱতাসকল সদায় চুক্তিবদ্ধ, তেওঁলোকক চুক্তি লাগিব। কি চুক্তি? যে যি ভাগৱত অমৃত তুমি পৰীক্ষিতক পান কৰাবলৈ লৈছা, সেই অমৃত কিন্তু পৰীক্ষিতক পান কৰাব নোৱাৰিবা, আমাক দেৱতাসকলক পান কৰাবলৈ। শুকদেৱে কৈছে, আৰে হে ইন্দ্ৰ, তোমাৰ জীৱনত ভাগৱত শুনাৰ কাৰণে যোগ্যতা তুমি আছেনে নাই তুমি বিচাৰ কৰি লোৱা, সেইটো মই বিচাৰ কৰিব লাগিব। কিন্তু মোৰ সন্মুখত যিজন বহিছে তেওঁ ভাগৱত শুনাৰ পাত্ৰ, যোগ্যতা আছে, সেইকাৰণে মই তেওঁকে ক'ম। তোমালোকৰ অমৃত দিলেও দিবা, নিদিলেও নাই, যি কৰা তাকে কৰা, মই ভাগৱত অমৃত কেৱল পৰীক্ষিতকে দিম। প্ৰভুসকল, পৰীক্ষিত ভাগৱত শুনাৰ যোগ্যপ্ৰাপ্ত। ভাগৱতত লিখিছে, নামঘোষাটো মাধৱপুৰুষে লিখিছে, তোমাতো কহিব সেহি শাস্ত্ৰ, তুমি আকৌ শুনি বাৰ পাত্ৰ, মহাপুৰুষৰ সেৱক তুমি সম্প্ৰতি। তুমি মহাপুৰুষৰ সেৱক, সেইকাৰণে হে পৰীক্ষিত, তুমি এই ভাগৱত শাস্ত্ৰ শুনাৰ পাত্ৰতা আছে, তোমাৰ যোগ্যতা আছে। পাত্ৰ মানে ইয়াত যোগ্যতা বুজাইছে। গতিকে এতিয়া যিসকলে ভাগৱত শুনিবৰ কাৰণে ইয়াত বহিছে তেওঁলোকে নিজৰ নিজৰ পাত্ৰতাটো নিজে নিজে নিৰূপণ কৰি ল'ব। সেইটো নিয়ম। কোনেও কাৰো পাত্ৰতা নেদেখুৱায়। মই ক'ব নোৱাৰোঁ যে এখেতৰ পাত্ৰতা নাই বা এখেতৰ পাত্ৰতা আছে, কিন্তু পাত্ৰতাটো মই নিজেই বিচাৰ কৰি ল'ব লাগিব। মই পাত্ৰ হয়
নে নহয়? ভাগৱত শুনিব পৰাৰ যোগ্যতা মই অৰ্জন কৰিছোঁ নে নাই? মহাপুৰুষৰ সেৱক মই হ'ব পাৰিছোঁ নে নাই? এগৰাকী ঋষিয়ে ভাৰতবৰ্ষত ঋষি আছিলে, বেছি দিনৰ কথা নহয়। ছত্ৰপতি শিৱাজী মহাৰাজৰ গুৰু স্বামী ৰাম সুখদাস। স্বামী ৰাম সুখদাসে এদিন ভিক্ষা কৰিবলৈ এগৰাকী মানুহৰ ঘৰলৈ আহিলে। ভূ ভৱতী ভিক্ষাং দেহি এনেকৈ ক'লে। এগৰাকী মহিলাই ততাতয়াকৈ ওলাই আহি দেখিলে যে পৰম প্ৰসিদ্ধ ঋষি স্বামী ৰাম সুখদাসজী আহিছে। আসন ভাষণ দি বহিব দিলে, পাদ্য অৰ্ঘ্যে পূজা কৰিলে। গুৰুদেৱ, কি সেৱা কৰিব পাৰোঁ? বোলে মোৰ ভোক লাগিছে, মোক কিবা খাবলৈ দিয়া। তেওঁ সুন্দৰ অন্ন ব্যঞ্জন লৈ আহিলে আৰু তেওঁ কমণ্ডলুটো আগবঢ়াই দিলে। কমণ্ডলুটোৰ ওপৰত থকা যিটো পাত্ৰ বাতি, তাতে যিখিনি ধৰে সেইখিনিয়ে তেওঁ এদিনত খায়। 3 ঘৰ মানুহৰ তাতে যাব, 3 ঘৰ মানুহ তাতে যদি ভিক্ষা নাপায় সিদিনাখন নাখায়। ইমান সংযমী পুৰুষ। আইগৰাকীয়ে দিয়া অন্নখিনি তেওঁ কমণ্ডলু পাত্ৰটোত লৈ পৰম তৃপ্তিৰে ভোজন কৰিলে। মহিলাগৰাকীয়ে ক'লে যে, হে স্বামী, হে মহাৰাজ, তুমি আহিছা যেতিয়া অলপমান কৃষ্ণ কথা এই অভাজনক কৈ যোৱা। বোলে আজি নকওঁ, কেতিয়াবা আহিলে ক'ম। গুচি গ'ল। বহুদিনৰ পিছত আকৌ এদিন আহিলে। ভূ ভৱতী ভিক্ষাং দেহি। মাত শুনাৰ লগে লগে তেওঁ বুজি পালে যে স্বামীজী আহিছে। তেওঁ তৎক্ষণাত ওলাই আহিলে, আসন মুখন দিলে, পাদ্য অৰ্ঘ্যে পূজা কৰিলে, গন্ধে ধূপে সাদৰিলে। ক'লে, গুৰুদেৱ, আজি মই কৃষ্ণ কথা তোমাৰ শ্ৰীমুখৰ পৰা শুনিব সৌভাগ্য হ'বনে? বোলে আগতে খাবলৈ দিয়া। অন্ন ব্যঞ্জন লৈ আহিলে, কমণ্ডলুটো আগবঢ়াই দিলে। আজি কিন্তু তেওঁ কমণ্ডলুটোত অন্ন দিবৰ কাৰণে আইগৰাকী প্ৰস্তুত নহয়। কৈছে, হে স্বামী, তোমাৰ কমণ্ডলু পাত্ৰটো বহুত লেতেৰা হৈ আছে, সেইটো পখালি লোৱা, নহ'লে মোকে দিয়ক, মই পখালি দিওঁ। বোলে একো নহয়, দি দিলে হ'ল, মই খাম। বোলে নাই নাই, বহুত লেতেৰা, কিবা কিবি পৰি আছে এইবোৰ। একো নহয়, মইহে খাম, দি দিয়া। তেওঁ নেৰে, আইগৰাকী নিদিয়ে। কিয় নিদিয়া তুমি মোক ইয়াতে? বোলে চাওক গুৰুদেৱ, মই বৰ কষ্টকৈ এইখিনি বনাইছোঁ তোমাৰ কাৰণে, গতিকে এইটো লেতেৰা পাত্ৰত দিয়াৰ লগে লগে মই ইমান কষ্টৰে বনোৱা অন্নখিনি তৎমুহূৰ্তত লেতেৰা হৈ যাব। ধন্য। তুমি যে মোক কৈ আছা কৃষ্ণ কথা ক'ব লাগে, কৃষ্ণ কথা ক'ব লাগে, ময়ো মোৰ জীৱনজোৰা সাধনেৰে কৃষ্ণ কথা অৰ্জন কৰিছোঁ। এতিয়া তুমি পাত্ৰটো ঠিকে আছানে নাই এইবোৰ ল'বৰ কাৰণে মই কেনেকৈ জানিম? মোৰ পাত্ৰটো, কমণ্ডলুৰ পাত্ৰটো বাহ্যিক দৃষ্টিৰে তুমি দেখিছা। এতিয়া তোমাৰ যিটো পাত্ৰ, য'ত কৃষ্ণ কথা মই এতিয়া থওঁ, সেই পাত্ৰটো কিমান শুদ্ধ, তুমি ইয়াৰ পাত্ৰ হৈছানে নাই, এইটো মই কেনেকৈ জানিম? সিদ্ধান্তটো তুমি দিব লাগিব না মোক এতিয়া। সেইকাৰণে প্ৰভুসকল, আজিকালি দেখা যায় যে দেখাক দেখি আমি ধৰ্ম কৰোঁ, ভাগৱত পাঠ পাতোঁ, কিন্তু আমি সেই ভাগৱত শুনিবৰ কাৰণে নিজক প্ৰথমতে পাত্ৰ এটা কৰি তোলো নে নুতোলো, এইটো কিন্তু বহুত ডাঙৰ প্ৰশ্ন আজিৰ তাৰিখত। যদি কোনোবা এখন গয়া ৰাইজে বা কোনোবা এটা অনুষ্ঠানে যদি ভাগৱতৰ আয়োজন কৰে, প্ৰথমতে তেওঁ যিটো অঞ্চলত ভাগৱত পাঠৰ আয়োজন কৰিব, সেই অঞ্চলৰ ব্যক্তিসমূহে নিজক ভাগৱত শুনাৰ কাৰণে প্ৰথমে পাত্ৰ কৰি লোৱাৰ প্ৰয়োজন আছে। তাৰপিছতহে এই অনুষ্ঠানটোৰ আয়োজন কৰিব লাগে। সেইটো বহুত ডাঙৰ কথা। নহ'লে সি অনৰ্থক হ'ব। অপাত্ৰত পৰাৰ লগে লগে সেই যেনেকৈ কমণ্ডলুটো লেতেৰা হৈ আছিলে, তাত শুদ্ধ অন্ন দিলেও সি লগে লগে অশুদ্ধ হৈ যাব। গতিকে মহাপুৰুষৰ সেৱক নোহোৱাকৈ, একান্ত চিত্তে নিজকে যোগ্য পাত্ৰ হিচাপে অনুশোচনা নকৰালৈকে ভাগৱত কথা তেওঁ শ্ৰৱণ কৰিলেই যেনিবা তাৰ পৰা তেওঁৰ কি উপকাৰ হ'ব সেইটো তেওঁ নিজেহে জানিব। সেইকাৰণে গুৰুদেৱ শুকে পৰীক্ষিতৰ পাত্ৰতাটো জুখি চাইছিল, দেৱতাসকলকো নস্যাৎ কৰিছিল যে ইন্দ্ৰাদি দেৱতাসকলে যি শাস্ত্ৰ শুনাৰ যোগ্যতা অৰ্জন কৰা নাই, সেই যোগ্যতা কিন্তু এগৰাকী পৃথিৱীৰ লোক, এগৰাকী ৰজা হৈও মহাৰাজ পৰীক্ষিতে কিন্তু সেই যোগ্যতা অৰ্জন কৰিছিলে প্ৰভু। আৰু সেই যোগ্যতাৰ ভিত্তিত পৰীক্ষিতে আজি শুকদেৱক কৈছে যে তুমি মোক আৰু বেলেগ কথা ক'ব নালাগে। কৃষ্ণ পুৰুষে পৃথিৱীত জন্মগ্ৰহণ কৰি আবিৰ্ভাৱ লৈ দৈৱকী নন্দন কৃষ্ণ হিচাপে
কি কি কৰ্ম সাধন কৰিলে, এই কথা মোৰ জানিবলৈ মন গৈছে। বাপসকল, কৃষ্ণৰ জন্মৰ যি কথা, কৃষ্ণ জন্মৰ যিসমূহ লীলা, এই লীলাসমূহ দশম স্কন্ধত যি ধৰণে বৰ্ণিত হৈ আছে, সেই বৰ্ণিত লীলাসমূহ যদি কোনোবা একান্ত চিত্তে শ্ৰৱণ কৰে, তেওঁৰ জীৱন ধন্য হৈ যায়। হীৰা সংসাৰাম হেন কৃষ্ণ কথা নুশুনিব কোনো নৰে, একে মহা পাপী আত্মঘাত কীত পৰে। এইহেন কৃষ্ণ কথা আত্মঘাতীসকলৰ ব্যতিৰেকে কোনে নুশুনাকে থাকিব? চাব, এইফালেও উল্টাকে পেচ এটা দিছে, সেইফালেও উল্টাকে পেচ এটা দি থৈ দিছে। আপুনি যদি নিজকে যোগ্য, মইতো যোগ্যই হোৱা নাই, তেতিয়াহ'লে মইনো কিয় শুনো কৃষ্ণ কথা? যাওক, মই যোগ্যতাই হোৱা নাই, মই নুশুনো। তেতিয়াহ'লে আপুনি আত্মঘাতী, সেইকাৰণে কৃষ্ণ কথা শুনিবলৈ নাযায়। এইবাৰ আকৌ এইটো দি থৈ দিছে। গতিকে আপুনি আত্মঘাতী নহয়, আপুনি মনুষ্য জন্ম জীৱন যাপন কৰিছে। সমস্ত ইতৰ প্ৰাণীবিলাকৰ ভিতৰত আপোনাৰ জন্ম শ্ৰেষ্ঠ জন্ম। এই জন্মৰ শ্ৰেষ্ঠত্বক প্ৰতিপন্ন কৰিবৰ কাৰণে আপুনি কৃষ্ণ কথা শুনিবই লাগিব জীৱনত। কৃষ্ণ কথা শুনাৰ যোগ্য পাত্ৰ হিচাপে আপুনি নিজক কৰিবই লাগিব, প্ৰস্তুত কৰিবই লাগিব। যদি যোগ্য পাত্ৰ কৰি তোলাৰ কাৰণে প্ৰয়াস জাৰি ৰাখিছে, সেই প্ৰয়াসত ভগৱন্ত যদি আপোনাৰ প্ৰতি কৃপাশীল হৈ যায়, তেতিয়াহ'লে আপুনিতো ভাগ্যৱানেই হৈ গ'ল। সেইকাৰণে পৰীক্ষিতৰ অকাল মৃত্যুটোক কোনো মৃত্যুৰ দোষ হিচাপেই ধৰা নাই। পৰীক্ষিতৰ মৃত্যুক জগতৰ কল্যাণকাৰী মৃত্যু হিচাপে বিবেচিত কৰা হৈছে। যদি পৰীক্ষিতৰ মৃত্যু নহ'লহেঁতেন অকালতে, তেতিয়াহ'লে পৃথিৱীত আজি আমি এনেকে ভাগৱত নাপালোঁহেঁতেন। গতিকে আমাৰ নিচিনা প্ৰাণীবিলাকক উদ্ধাৰ হ'ব পৰাৰ শ্ৰেষ্ঠ পথ প্ৰদৰ্শন কৰা ভাগৱত শাস্ত্ৰ আজি আমি যি ধৰণে পাইছোঁ, একমাত্ৰ পৰীক্ষিতৰ ত্যাগৰ ফলত। সেইকাৰণে পৰীক্ষিতৰ মৃত্যু জগত কল্যাণকাৰী মুখ্য মৃত্যু বুলি ধৰা হৈছে। পিতামহ ভীষ্মৰ মুখ্য উৎসৱ বুলি গণনা কৰা হৈছে। প্ৰভুকাল আপোনাৰ মৃত্যু জগতৰ কল্যাণকাৰী মৃত্যু হিচাপে বিবেচিত হওক, তাৰ কাৰণে আপুনি প্ৰস্তুতি কৰিব লাগে। শুনিবলৈ বেয়া যে মোক মৰাৰ কথা এখেতে ক'লে, নহয়, আমিতো মৰিবই লাগিব, নমৰাকে থাকিম কোন? প্ৰশ্ন হ'ল এইটো। জন্মৰ লগতে উপজে মৃত্যু, দশমতে লিখিছে। মৃত্যুৰ প্ৰতি ভয়াৰ্ত হৈ মৃত্যুৰ পৰা বাচিবৰ কাৰণে অনেক যতন কৰি কৃষ্ণ বিমুখী হৈ থকাতকে কৃষ্ণ সন্মুখী হৈ ইহ জগতৰ পৰা যাব পৰাটো ভাগ্যৱান, পৰম কৃপাশীল তেওঁৰ। সেইকাৰণে কৈছে যে এইবিলাক সংসাৰৰ ঔষধ কৰ্ণৰ কাৰণে অভিৰাম, আৰু মহাজ্ঞানীগণে ইয়াক অবিশ্ৰামভাৱে গায়। এই কৃষ্ণ কথা আত্মঘাতীত ব্যতিৰেকে কোনে নুশুনাকে থাকিব? হে গুৰুদেৱ, মই আত্মঘাতী নহয়, মোক কোৱা, মই কৃষ্ণ কথা অবিৰাম শ্ৰৱণ কৰিম। হে ৰাম দুৰ্ঘোৰ সাগৰ সেনা বলকৌৰৱৰ, দ্ৰোণ ভীষ্ম কৰ্ণ তাতে কুম্ভীৰ মগৰ, ৰাম মোৰ পিতামহ বৰ্গে কৃষ্ণ নৌকা পাই, লীলায়ে তৰিলা তাক গোখোজ পৰাই। হে বাপসকল, কুৰুক্ষেত্ৰ এখন সমুদ্ৰ বুলি আমি কওঁ, আৰু আমিবিলাকে খুব ধুনীয়াকৈ শুনো সেই কুৰু সমুদ্ৰত কেনেকৈ পঞ্চপাণ্ডৱে যুদ্ধ কৰিলে, কেনেকৈ কৌৰৱে তাত পৰাজয় বৰণ কৰিলে। কিন্তু আপুনি নিজেও যে এখন কুৰুক্ষেত্ৰত দিনে দিনে যুদ্ধ কৰি আছে, সেইটো কেতিয়াবা ভাবিছেনে? মোৰ জীৱন কুৰুক্ষেত্ৰত মই যে হাবুডুবু খাই আছো, এই কথা আপুনি কেতিয়াবা ভাবিছেনে?
সময়ত আপোনাৰ বিপদত সহযোগী হ'ব থাক আপোনাৰ ইষ্ট কুটুম্বই আপোনাৰ বিপদৰ প্ৰধান কাৰণ হিচাপে থিয় হৈ আছে। এতিয়া ভাবিছেনে এই কথাটো কেতিয়াবা? সকলোৰে জীৱনত নহ'ব পাৰে, কাৰোবাৰ জীৱনততো হয়। যাক মই ইষ্ট বুলি ভাবিছোঁ তেওঁৱে মোৰ শত্ৰু হিচাপে মোৰ লগত কাম কৰি আছে। যাক মই মিত্ৰ বুলি ভাবিছিলোঁ তেওঁৱে মোৰ লগত গাদ্দাৰি কৰিছে। যাক মই বন্ধু বুলি ভাবিছিলোঁ তেওঁৱে মোৰ কাৰণে চূড়ান্ত শত্ৰু হিচাপে বিবেচিত হৈছে। এই কথা আমি কেতিয়াবা ভাবিছোঁনে বাৰু? সেইবিলাক নিজৰ কৃতকাৰ্যতাৰ পৰিণাম প্ৰভুসকল, প্ৰাৰব্ধ কৰ্মৰ ফল এইবিলাক। কিন্তু আপুনি যদি কৃষ্ণত সমৰ্পিত হয় তেতিয়াহ'লে এনেকুৱা সন্দিক্ষণতো ভগৱান আপোনাৰ লগত সখিত্ব কৰিবৰ কাৰণে আহিব, কিন্তু উপজাচি। আপোনালোকে জানে মহাভাৰতত ভগৱান কৃষ্ণ উপজাচি গৈ অৰ্জুনৰ লগত সখিত্ব কৰিছে। অৰ্জুনে সখিত্ব কৰিবৰ কাৰণে কৃষ্ণৰ ওচৰলৈ অহা নাই। কংস নিধনৰ পিছত দ্বাৰকাধীশ ভগৱান কৃষ্ণই অৰ্জুনক বিচাৰি বিচাৰি গৈ সখিত্ব কৰিছে। কেলে যে পৃথিৱীৰ ভাৰ হৰণ কৰিবৰ কাৰণে তেওঁ অৰ্জুনক বিবেচিত কৰি লৈছিলে যে অৰ্জুন মোৰ সহযোগী। সেইকাৰণে গীতাত কি ধুনীয়াকৈ এটা বৰ্ণন কৰে যে অৰ্জুনৰ ৰথৰ 4টা ঘোঁৰা, এটা হ'ল এটা এটাকে 4টা ঘোঁৰা, আৰু সেই উদাত্ত ঘোঁৰা 4টাৰ যি ৰথ, সেই ৰথখনৰ নাম হ'ল কপিধ্বজ। আৰু সেই কপিধ্বজ ৰথৰ সাৰথি ভগৱান শ্ৰীনাৰায়ণ নিজেই, কৃষ্ণ দৈৱকী নন্দন। আৰু মহাৰথী হিচাপে সেই ৰথত বিদ্যমান হৈ আছে কুন্তী নন্দন গাণ্ডীৱধাৰী অৰ্জুন। পাপসকল, এই শৰীৰটোৱে সেইখন ৰথ, আৰু এই ৰথখনৰ চালক 4টা ঘোঁৰা, মন, বুদ্ধি, চিত্ত আৰু অহংকাৰ। ই ইমান বেগৱন্ত যে ই ক'ত ক'ত যে মোক লৌৰাই লৈ ফুৰাই তাৰ কোনো হিচাপ নাই। ক্ষিপ্ৰ গতিত, বায়ুৰ বেগতকৈও বেছি, শব্দৰ বেগতকৈও অধিক বলৱন্ত। মোৰ জ্ঞান অৰ্জুনে যদিও এইখন ৰথত বহি আছে, তেওঁ কোনো ধৰণৰ সুবিধাই পোৱা নাই তেওঁক নিয়ন্ত্ৰণ কৰিবৰ কাৰণে। কিন্তু অৰ্জুন জ্ঞানাৰ্জুনে গোটেইকেইটা মনক নাকি লগাই এডাল বাগজৰি কৰি সমস্ত জগতৰ নিয়ন্তা পালনকৰ্তা ভগৱান কৃষ্ণৰ হাতত জৰিডাল দি ক'লে যে হে প্ৰভু, আজিৰ পৰা এই ৰথখন তুমি যেনেকৈ চলাবা তেনেকৈ চলিব। তুমি যেনেকৈ নিৰ্দেশনা কৰিবা মই এই ধৰণেহে জগতত চলিম। এই বুলি যদি আপুনি আপোনাৰ শৰীৰ ৰথখন ভগৱানৰ চৰণত নিবেদন কৰি দিব পাৰে, তেতিয়াহ'লে সিদিনাখনৰ পৰা আপুনি মুক্ত। আপোনাৰ শৰীৰৰ চিন্তা ভগৱানে কৰিব। গীতাৰ এইটো মূল তাৎপৰ্য। আৰু সেইজনৰ কাৰণে শ্ৰী বিজয় নিশ্চিত। সেইকাৰণে যত্ৰ যোগেশ্বৰঃ কৃষ্ণ যত্ৰ পাৰ্থ ধনুৰ্ধৰ তত্ৰ শ্ৰী বিজয়। সঞ্জয়ে কৈ থৈ দিছে। পিতামহ ভীষ্ম প্ৰমুখে সকলোৱে এই কথা জানে যে অৰ্জুনৰে জয় হ'ব, যুধিষ্ঠিৰৰে জয় হ'ব। এটোপাল ৰক্তও পাত নকৰাকৈ যুধিষ্ঠিৰে যুদ্ধ বিজয় সাব্যস্ত কৰিছিল যুদ্ধৰ প্ৰাৰম্ভণিতে। সেই কথা আমি চবেই জানো। আমাৰ ল'ৰা ছোৱালীবিলাকক এই আদৰ্শ আমি শিকাব লাগে। তেতিয়ালৈকে যুদ্ধ আৰম্ভই হোৱা নাই। যুধিষ্ঠিৰে অস্ত্ৰ শস্ত্ৰ থৈ কৌৰৱৰ পক্ষে খালী হাতেৰে খোজকাঢ়ি গ'ল, হাতযোৰ কৰি পেলাই। আৰু দুৰ্যোধনে দূৰৰ পৰা দেখি ক'লে, খুব আত্মহাস্য কৰিলে, ক'লে হা গম পালেনে যুধিষ্ঠিৰে এতিয়া মোৰ এই প্ৰচণ্ড সেনা বাহিনী দেখি যুধিষ্ঠিৰে হাৰ মানিলে। এয়া খালী হাতেৰে হাতযোৰ কৰি মোৰ ওচৰলৈকে আহি আছে, আহি মোৰ চৰণত পৰি যাব, ক'ব যে হে দুৰ্যোধন মই যুদ্ধ নকৰোঁ, মই এতিয়াই বশ্যতা স্বীকাৰ কৰিলোঁ। কিন্তু দুৰ্যোধনে ভবাৰ নিচিনাকৈ নহ'ল। কিন্তু যুধিষ্ঠিৰে আহি পোন প্ৰথমে তেওঁলোকৰ বংশৰ আটাইতকৈ বয়োজ্যেষ্ঠজন পিতামহ ভীষ্ম, যিজন সেনাপতি ৰূপত আহি উপস্থিত হৈছে, পিতামহ ভীষ্মৰ চৰণত প্ৰণিপাত জনাই কৈছে যে হে পিতামহ, যুধিষ্ঠিৰৰ প্ৰণাম স্বীকাৰ কৰক, আয়ুষ্মান ভৱ পুত্ৰ। যে হে পিতামহ, তুমি আমাৰ বংশৰ আটাইতকৈ বয়োজ্যেষ্ঠ, মই আজি এখন যুদ্ধত অৱতীৰ্ণ হ'বলৈ ওলাইছোঁ। চাব দেই কিমান ডাঙৰ কথা। যে হে পিতামহ, মই আজি এখন যুদ্ধত অৱতীৰ্ণ হ'বলৈ ওলাইছোঁ,
আমাৰ বংশৰ বয়োজ্যেষ্ঠ হিচাপে মই আজি তোমাৰ পৰা আশীৰ্বাদ বিচাৰি আহিছোঁ যাতে মোৰ এই যুদ্ধখনত বিজয় সাব্যস্ত হয়। পিতামহ ভীষ্মই আনন্দত আত্মহাৰা হৈ গ'ল আৰু দুহাত ওপৰলৈ তুলি পেলাই আশীৰ্বাদ কৰিলে, বিজয় ভৱ পুত্ৰ, বিজয় ভৱ পুত্ৰ, বিজয় ভৱ পুত্ৰ। আচ্ছা, বিৰোধী পক্ষৰ সেনাপতিয়ে যেতিয়া মুখেৰে 3 বাৰ ক'লে বিজয় ভৱ, বিজয় ভৱ, বিজয় ভৱ, যুদ্ধখন তেতিয়াই শেষ নহ'ল নে? তাৰমানে নিজৰ আদৰ্শ আৰু শ্ৰেষ্ঠ চৰিত্ৰৰ দ্বাৰা যুধিষ্ঠিৰে এটোপালো ৰক্তপাত নোহোৱাকৈ পোনপ্ৰথমে যুদ্ধৰ বিজয় ঘোষণা কৰাই ল'লে। তাৰপিছত কুলগুৰু কৃপাচাৰ্যৰ ওচৰলৈ গৈ ক'লে যে হে কৃপাচাৰ্য, তুমিতো আমাৰ কুলৰ গুৰু, তুমি মোক আশীৰ্বাদ নিদিবানে? মোৰ যে যুদ্ধ কৰিবলৈ ওলাইছোঁ, মই আশীৰ্বাদ আছে বাছা, তোমাৰ বিজয় হওক। অথচ ৰথী হিচাপে আহি কুলগুৰু তাত উপস্থিত আছে। অস্ত্ৰগুৰু দ্ৰোণাচাৰ্যৰ চৰণৰ ধূলি শিৰত তুলি লৈ কৈছে যে হে গুৰুদেৱ, তুমি তোমাৰ এইখন হাতেৰে মোৰ এই দুখন হাতক অস্ত্ৰবিদ্যাত পাকৈত কৰাইছিলা। তোমাৰ কৃপা নহ'লে মই যুদ্ধ কৰিবই নোৱাৰিলোহেঁতেন। সেই কৃপা মই গুৰু, তোমাৰ কৃপা অবিহনে মই জানো যুদ্ধত বিজয় হ'ব পাৰিম? গতিকে মই আজি তোমাৰ কৃপা ভিক্ষাৰ পাত্ৰী। গতিকে তুমি মোক কৃপা ভিক্ষা দিয়া গুৰুদেৱ, মই যাতে যুদ্ধত বিজয় হ'ব পাৰোঁ। বিজয় ভৱ পুত্ৰ, বিজয় ভৱ। এজন পুত্ৰই আজিকালি আমাৰ আদৰ্শত এইবিলাক লাহে 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 ক্ষীণ হ'বলৈ আৰম্ভ কৰিছে। সন্তানবিলাকে জ্যেষ্ঠসকলক কি ধৰণে সৎকাৰ কৰিব লাগে, সেই সংস্কাৰ যেন লাহে 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 ক'ৰবাত হেৰাই যাবলৈ ধৰিলে। বৰদেউতাক হিচাপে যদি সন্তানটোক কিবা কৈছিলেও এষাৰ, সি তৎক্ষণাত জবাব দি দিছে। বৰদেউতাকে সিদ্ধান্ত লৈছে আজিৰ পৰা আৰু ইয়াক একোৱেই নকওঁ। খুৰাক হিচাপে যদি কিবা এটা কৈছিল ভতিজাজনক, তৎক্ষণাত জবাব দি দিছে। হয়তো দেউতাকেও কৈছে, মাকেও হয়তো কৈছে, ভালে কৰিলি তেনেকৈ কৈ তই, এনেকেই ক'ব লাগে, নহ'লে ইহঁতে আমাক অমুক কৰিব। কিন্তু পিতৃ মাতৃৰ কৰ্তব্য কি আছিল যে কিয় ক'লা তুমি বৰ্তাক তেনেকৈ? বোলে নাই, মোক এনেই ক'লে। এনেই কওক, কিয় তুমি উত্তৰ দিবা? যোৱা, এতিয়াই যোৱা, স্নান কৰাগে, তামোল পাণ এযোৰ লোৱা, সফুৰা এখনত লৈ বৰ্তাৰ ওচৰত গৈ ক্ষমা খোজা যে বৰ্তা মোৰ ভুল হৈ গ'ল, মই তোমাক তেনেকৈ ক'ব নালাগিছিল। বাপসকল, মই যদি সেই বৰ্তাকজন হওঁ, এইমাত্ৰ গালি পৰা ল'ৰাটোৱে যদি তৎক্ষণতে মোৰ ওচৰলৈকে যদি তেনেকৈ আহে, মই বাৰু তাক বুকুত সাৱটি নল'মনে? দে বাবা, হ'ব দিয়া, হ'ব দিয়া, তাৰ কাৰণে তইনো মোক ক্ষমা খুজিব লাগেনে? তোক মই ক্ষমা কৰি দিলোঁ, ঈশ্বৰে তোক মংগল কৰক, হ'ব। এই যিটো সম্বন্ধৰ যিটো কটকটীয়া বান্ধ, সেইটো এটা সাধাৰণ ব্যৱহাৰে আমাক বেছি কটকটীয়া কৰি পেলায়। কিন্তু আমি কি কৰিছোঁ এতিয়া, ইমান যান্ত্ৰিক জগতত আমিবিলাকে অতিবাহিত কৰিবলৈ লৈছোঁ। এতিয়া এই সম্বন্ধবিলাক আমি, আমাৰ পিতৃ মাতৃয়ে সন্তানক সেই সংস্কাৰটো নিদি পেলাই তই ভালেই কৰিলি বুলি এষাৰ কথা কৈ থৈ দিলোঁ, যাৰ কাৰণে চিৰদিনৰ কাৰণে ভতিজা আৰু বৰ্তাকৰ মাজত এখন প্ৰাচীৰ থিয় হৈ থাকিল। আশীৰ্বাদ আৰু মমতাৰ পৰা তেওঁ বঞ্চিত হৈ থাকিল চিৰদিনৰ কাৰণে। প্ৰভুসকল, যুধিষ্ঠিৰ এটা আদৰ্শ জগতত, তেওঁ সেই আদৰ্শৰ জৰিয়তে যুদ্ধ বিজয় কৰিছিল। বাকী চতুৰ্থ পাণ্ডৱে তেওঁলোকেও যুধিষ্ঠিৰৰ পদাংক অনুকৰণ কৰি তেওঁলোকে যুদ্ধত জ্যেষ্ঠ ভাতৃ যি বুলি কৈছে, সেইধৰণে যুদ্ধত তেওঁলোকে বিজয় সাব্যস্ত হৈছে। প্ৰভুসকল, আমিও আমাৰ সংসাৰ কুৰুক্ষেত্ৰখনত যদি বিজয় সাব্যস্ত হ'ব খোজোঁ, তেতিয়াহ'লে আমিও সেই ধৰণেই ঈশ্বৰ, গুৰু, পিতৃ মাতৃ, জ্যেষ্ঠজনৰ প্ৰতি সৎকাৰী মনোবৃত্তি থাকিব লাগিব। যিজন ল'ৰা বা ছোৱালীৰ গাত এই ধৰণৰ সৎকাৰী মনোবৃত্তি, সংস্কাৰী মনোবৃত্তি থাকিব, সংসাৰ জগতত তেওঁ এদিন জয়ী হ'বই, তেওঁক কোনেও পৰাস্ত কৰিব নোৱাৰে। শাস্ত্ৰ এইবিলাকে কৈছে। কেৱল আকৌ চাকি বন্তি জ্বলাই শৰাই সফুৰা খাই ভাগৱত শুনিলে আমাৰ জীৱনত একো কামত নাহে। আমাৰ ল'ৰা ছোৱালীবিলাকক এই সংস্কাৰ দিব লাগে। মই আশা কৰিম আজি উদ্যোক্তাসকলৰ প্ৰতি যে আমাৰ ভাগৱত পাঠবিলাকত আমি যেনেকৈ জেগা ৰাখোঁ যে আইসকল ইফালে বহিব, বাপসকল ইফালে বহিব,
মোৰ মনলৈ আজি এটা নতুন ধাৰণা আহিছে, এই ধাৰণাটো মই আজি প্ৰকাশ কৰোঁ। আমাৰ উদ্যোক্তাসকলে ধৰক এই নামঘৰটোতে এইফালে এটা জেগা বোলে এইখিনি জেগা নৱপ্ৰজন্মৰ কাৰণে বুলি সংৰক্ষিত কৰিব লাগে, তাত কোনো বহিব নালাগে। চাওঁ গাঁওখনৰ কিমান ডেকা ল'ৰা ছোৱালী আহি সেই জেগাটো পূৰ্ণ কৰে। উদ্যোক্তাসকলে যেতিয়া ইয়াত কোন বহিব বোলে, ইয়াত আইসকল বহিব, ইয়াত গুৰুস্থানীয় ব্যক্তিসকল বহিব, ইয়াত আমন্ত্ৰিত ভকতসকল বহিব, আৰু এইখিনি জেগা সংৰক্ষণ কৰিছোঁ আমাৰ গাঁৱৰ উঠি অহা ল'ৰা ছোৱালীসকলৰ কাৰণে, তেওঁলোক বহিব ইয়াত। লিখি থৈ দিব লাগে পাৰিলে তাত। আৰু গাঁৱৰ প্ৰত্যেকটো পৰিয়ালে নিজৰ ল'ৰা ছোৱালীবিলাকক সেই স্থানডোখৰৰ ৰিক্ত স্থানডোখৰ পূৰ্ণ কৰিবৰ কাৰণে নিজৰ সতি সন্ততিক প্ৰেৰণা দিব লাগে। তাত এবাৰ বহিবা দেই, তোমালোকৰ কাৰণে স্থান নিৰীক্ষণ কৰা হৈছে, নিৰ্ধাৰণ কৰা হৈছে। তাত বহি একান্ত চিত্তে কৃষ্ণ কথা শুনিবা। নহ'লে এই বছৰত ইমান লাখ টকা খৰচ কৰি আমাৰ যে গাঁৱে ভাগৱতখন পাতিছে, তোমালোকেই যদি নুশুনা তেতিয়াহ'লে এইবোৰৰ কি কাম আছে? আমিতো যি হ'ব লগা হৈয়ে গ'ল, এতিয়াতো আমি সংশোধন কৰাৰ ৰাস্তাই নাই। গতিকে সেই বাচাহত আমি আমাৰ জীৱনত আধ্যাত্মিকভাৱে যি পিছ পৰি ৰ'লোঁ, তোমালোকে যাতে আধ্যাত্মিক দৃষ্টিৰে পিছ পৰি নোৰোৱা, গুৰুস্থানীয় ব্যক্তিসকলৰ শ্ৰীমুখে ওলোৱা ভাল কথা সৎ কথা শুনিবৰ কাৰণে আমি এইবাৰ তোমালোকৰ কাৰণে এডোখৰ স্থান নিৰ্ধাৰণ কৰিছোঁ। সেইখিনি স্থানত তোমালোকে বহি একান্ত চিত্তে কৃষ্ণ কথা শুনিবাচোন। তেতিয়া দেখিব যে গাঁৱৰ গোটেই ল'ৰা ছোৱালীবিলাক আহি সেই স্থানটো পূৰ্ণ কৰিব, আৰু তেতিয়াহে আপোনালোকৰ এই ভাগৱত পাঠৰ সফল হ'ব, অন্যথা নহয়। গতিকে মই সেইকাৰণে ভাগৱতত বহি পেলাই মোৰ চকুকেইটাই পিটকৈ চাই থাকোঁ। মই বাৰে বাৰে যে চাই আছোঁ, সেইটোকে চাই আছোঁ এইখন গাঁৱৰ ডেকা ল'ৰা ছোৱালী আহি ইয়াত বহিছেনে নাই, টিনেজৰ ল'ৰা ছোৱালী আহি ইয়াত বহিছেনে নাই। যেতিয়া দেখোঁ যে বহা নাই, তেতিয়া মই ভাবোঁ যে আচলতে মই ইয়ালৈ এনেই আহিলোঁ। কাৰণ আপোনালোকতো মোৰ পিতৃস্থানীয় ব্যক্তি, মোৰ মাতৃস্থানীয় ব্যক্তি, আপোনালোকক ভাগৱত পাঠ শুনাব অহাটো মোৰ আচলতে ধৃষ্টতা। মই কেনেকৈ শুনাম আপোনালোকক? মোৰ এই যোগ্যতা আছে জানো? কাৰণ বয়সৰ অভিজ্ঞতাৰে আপোনালোক মোতকৈ বহুত ওপৰত। 40ৰ দেওনা পাৰহে কৰিছোঁ মাত্ৰ মই, আপোনালোকে কিন্তু বহুত আগবাঢ়িছে। বয়সৰ অভিজ্ঞতা মোতকৈ আপোনালোকৰ বেছি। গতিকে মোতকৈ কনিষ্ঠজন যদি আহি ইয়াত বহে, তেতিয়াহ'লে তেওঁলোকলৈ মোৰ উপদেশটো দিবলৈ উজু হয়। সেইকাৰণে মোৰ এইটো বিনম্ৰ নিবেদন, অহাবাৰ ইয়ালৈ হয়তো মোক নামাতিবও পাৰে বা বেলেগ কথা, কিন্তু মই যাতে এই খবৰটো পাওঁ যে এইবাৰ আমাৰ গাঁৱত হোৱা ভাগৱত পাঠত প্ৰভু ঈশ্বৰে কৈ যোৱা কথাটোক মান্যতা দি আমি নৱপ্ৰজন্মৰ কাৰণে স্থান ব্যৱস্থা কৰিছিলোঁ, আমি ঘৰে ঘৰে এৱাৰনেছ কৰিছিলোঁ, সচেষ্ট কৰিছিলোঁ। প্ৰত্যেকজন অভিভাৱকে নিজে নেতৃত্ব লৈ আহি নিজৰ ল'ৰাটোক বহুৱাই থ'ব, তুমি ইয়াতে বহা, কৃষ্ণ কথা যি পাৰা তাকে শুনা, বুজি পালেও পাবা, নাপালেও নাই, মুঠতে শুনা। মই ভাবোঁ আপোনালোকৰ ভাল লাগিছেনে প্ৰস্তাৱটো? যদি কিবা দোষাদোষ হৈছে মৰিখন নকৰিব, ভাল লাগিলে কৰিব। আৰু এই বাৰ্তাটো যিহেতু আমাৰ চেনেলবিলাক বহিয়ে আছে, চেনেলৰ মাধ্যমেৰে যাবই বাৰ্তাটো, গতিকে সকলোৱে ইয়াক কৰিবৰ কাৰণে হয়তো প্ৰয়াস কৰিব। মই আজিৰ পৰা প্ৰত্যেকটো ভাগৱত পাঠতে মই এই নিবেদন সকলো উদ্যোক্তাসকলৰ প্ৰতি কৰিম। আৰু যিয়ে নহওক প্ৰভুসকল, মই কিন্তু অনুষ্ঠান লাহে লাহে চমুৱাম। আপোনালোকে, মই অলপ আজি শাৰীৰিকভাৱে অলপমান হেৰি হৈ আছোঁ, তথাপিও আপোনালোকৰ দৰাচলতে আপোনালোকৰ ভাগৱত শ্ৰৱণ কৰাৰ যিটো আগ্ৰহ, সেইটোৱে মোক প্ৰেৰণা দিছে কাৰণেহে বহি আছোঁ। হীৰা মৰাম মোৰ দেহা দহিলে দ্ৰোণীৰ ব্ৰহ্ম হৰে, ৰাখিলা মাধৱে পখী গৰ্ভৰ ভিতৰে, হেন ইষ্টদেৱ মোৰ প্ৰভু দামোদৰ, কহিও শুনিব তান চৰিত্ৰ বিস্তৰ,
কি হেতু বোধিলা কৃষ্ণে কংস মাতুলক, ও পিতৃগৃহ এৰি কেনে গৈলা গোকুলক। মই মাতৃগৰ্ভত থাকোঁতেই মোক দ্ৰোণাচাৰ্যই মোক হত্যা কৰিবৰ কাৰণে ব্ৰহ্মাস্ত্ৰ প্ৰয়োগ কৰিলে। ভগৱন্ত পুৰুষৰ কৃপাত ভগৱন্ত পুৰুষে মোৰ মাতৃৰ গৰ্ভৰ ভিতৰত প্ৰৱেশ কৰি অমৃত পান কৰাই মোক ৰক্ষা কৰিলে। গতিকে সেইজন ইষ্টদেও মোৰ পৰম প্ৰভুৰ চৰিত্ৰ মই বিস্তৃতভাৱে শুনিবৰ কাৰণে মোৰ ইচ্ছা আছে। তেওঁৰ চৰিত্ৰ বিস্তৰভাৱে মই শুনিম। কিয় তেওঁ নিজৰ মামাক কংসক বধ কৰিলে, কিয় তেওঁ পিতৃগৃহ এৰি গোকুলত তেওঁ শৈশৱকাল কটাবলগা হ'ল, মনুষ্য শৰীৰে পৃথিৱীত তেওঁ কিমান দিন আছিলে, বৃঞ্চি বংশ সহিতে তেওঁ ক'ত থাকিলে গৈ, এই বিস্তৃত কথা মোৰ জানিবলৈ মন গৈছে। ৰাম কতে কভাৰ্যা কবিহাই লন্ত যদুৰাই, কহিও ক মুনি শুনিবা ক শ্ৰদ্ধা যায়। কিমানগৰাকী ভাৰ্যা তেওঁ বিবাহ কৰিছিলে সেও মোৰ জানিবলৈ মন গৈছে। হৰি কথা অমৃত পিয়ন্তে তজু মুখে, নাই ক্ষুধা তৃষ্ণা নবাধয় একো দুখে। শুনি মুনি বুলিলন্ত ধন্য পৰীক্ষিত, মাধৱৰ কথা তয়ে কান্ত হৈলা চিত্ত। ধন্য তোমাৰ জীৱন। প্ৰভু অকল মন কৰিব আৰু ডাঙৰ কথা এটা কৈছে। পৰীক্ষিতৰ জীৱন ধন্য বুলি সুখদেৱে স্বীকৃতি দিছে। কেতিয়া? কৃষ্ণ কথা শুনিবলৈ যেতিয়া চিত্ত ব্যগ্ৰ হৈছে তেতিয়া। অৰ্থাৎ আপুনি মনুষ্য জীৱনত প্ৰাপ্তি হৈ যিমানে যি নকৰক কিয়, কৃষ্ণ কথা শুনিবৰ কাৰণে যদি চিত্ত উত্ৰাৱল হোৱা নাই, তেতিয়ালৈকে আপোনাৰ মনুষ্য জীৱন ধন্যই হোৱা নাই। শাস্ত্ৰসন্মত। ৰাম কৃষ্ণৰ চৰিত্ৰ আৱে শুনিও উৎসুকে, এহি বুলি কহিবা ক আৰম্ভিলা সুকে। হে ৰাম উপজিলা ৰাজা হুয়া, দৈত্যয় সংখ্যাত, বলৰদৰ পত কৰে সন্তক বিঘাত। ৰাম তাৰ ভাৰ সহিবে নপাৰিব সুন্ধৰি, ব্ৰহ্মাত শৰণ লৈলা ধেনুৰূপ ধৰি। ৰাম তনু ভৈলা ক্ষীণ পিৰিলে কগুৰু ভাৰে, তিনটি আছে মুখ আতি লুতকৰ ধাৰে। বসুমতীয়ে যেতিয়া দেখিলে যে কংসাদি দৈত্যসকলৰ প্ৰাদুৰ্ভাৱ বাঢ়িছে, তেওঁ ধেনু ৰূপ ধৰি গাই ৰূপ ধৰি ব্ৰহ্মাৰ ওচৰত গৈ শৰণাপন্ন হ'ল যে হে সৃষ্টিকৰ্তা, মোৰ বুকুত এতিয়া দুষ্ট দৈত্যসকলৰ প্ৰাদুৰ্ভাৱ। প্ৰভুসকল, পৃথিৱী আমাৰ মাতৃ। মাতৃ যেতিয়া অতিষ্ঠ হৈ যায়, জানিব যে সন্তানৰ দুষ্কাৰ্য বহুত বাঢ়িছে। বসুমতী যেনেকুৱা সহনশীলৰ প্ৰতীক, আমাৰ নিজৰ নিজৰ মাতৃবিলাকো তেনেকুৱা সহনশীলৰ প্ৰতীক। তাৰ মাজতে যদি কোনোবা মাতৃ অসহনশীল, তেতিয়াহ'লে সেইটো দুৰ্ভাগ্যজনক, সেইটো বেলেগ, সেইটো হিচাপত নপৰে। মই নাই বুলি নকওঁ, অসহনশীল মাতৃও পৃথিৱীত আছে। কিন্তু মাতৃ বুলি ক'লেই
তেওঁ সহনশীলতাৰ প্ৰতীক। মাতৃ বুলি ক'লে তেওঁ মমতাৰ পাৰাকাষ্ঠা। মাতৃ বুলি ক'লেই তেওঁ দয়াৰ মূৰ্তমান প্ৰতীক। মাতৃ বুলি ক'লেই তেওঁৰ বাৎসল্য প্ৰেমেৰে বিধৌত এগৰাকী নাৰী। সেই মমতাময়ী মাতৃৰ আচলত যিবিলাক সন্তান ডাঙৰ হৈছে তেওঁলোক বৰ ভাগ্যৱান। কিন্তু যিবিলাক সন্তান জন্মৰ পিছতে মাতৃৰ বিয়োগ হয় সেই সন্তানবিলাক সেইকাৰণে গোটেই জীৱন দুখী হৈ থাকে যে আমি মাতৃৰ মমতাৰ আচল নাপালোঁ। গতিকে মাতৃৰ মমতাৰ আচলখন যিসকল সন্তানৰ প্ৰাপ্তি হয় সেইটো বহুত ডাঙৰ কথা। নিজৰ শৰীৰৰ আহাৰ এটা সন্তানক মাতৃয়ে যেতিয়া আচল ঢাকি পেলাই খুৱায় তাৰপিছত যি ধৰণে লুন্দি ঘুন্দি সেই সন্তানটোক মাতৃয়ে যি ধৰণে মৰম কৰে, চুম্বন কৰে, এনেকুৱা স্বৰ্গীয় অনুভূতি আৰু পৃথিৱীত সেই ব্যক্তিয়ে পৃথিৱীত কেতিয়াও কতোৱেই নাপায়। পাব জানো? কোনোবাই পায় যদি নাজানো, মোৰ দৃষ্টিত নাপায়। মাতৃৰ মমতাময় হাতৰ স্পৰ্শত যিবিলাক সন্তান সংস্কাৰিত হয় সেই সন্তানে পৃথিৱীত কেতিয়াও বেয়া কাম কৰিব নোৱাৰে। কিন্তু সেই সন্তানে যেতিয়া পিতৃ মাতৃ বৃদ্ধ হয়, যেতিয়া অৱজ্ঞা কৰে, অৱহেলা কৰে, বৃদ্ধাশ্ৰমত থৈ আহে, গৈ ফুটপাথত এৰি দি থৈ আহে মনে মনে, ইয়াতকৈ আৰু দুৰ্ভাগ্যজনক কথা কি হ'ব পাৰে? এগৰাকী মাতৃয়ে সন্তানৰ পৰা সদায় বিচাৰে যে সন্তানটোৱে তেওঁক মৰম কৰক। প্ৰভুসকল, যিখন হাতেৰে সৰু সৰু আঙুলিকেইটাত ধৰি দেউতাকে বাট বোলাবলৈ সন্তানটোক শিকায় সেই সময়তে পিতৃয়ে হয়তো বাঞ্ছা কৰে যে এইখন হাত এইখন ভৰি এদিন ইমান সুদৃঢ় হৈ যাব মোৰ বৃদ্ধাৱস্থাত সি যাতে মোক কোলাত তুলি ল'ব পাৰে। আৰু সঁচাকৈ যদি এগৰাকী বৃদ্ধ পিতৃক কোনোবা সন্তানে যদি তেনেকৈ তেওঁক যেনেকৈ কোচত তুলি লৈ দেউতাকে লালন পালন কৰিছিল তেনেকৈ যদি আদৰ কৰে তেতিয়াহ'লে সেই পিতৃৰ জীৱন ধন্য হৈ গ'ল। তেওঁৰ যে মোক আৰু একো নালাগে, মই হৈ গ'লোঁ, মোৰ সফল জীৱন। যি মাতৃয়ে সন্তানক যি ধৰণে মমতাৰ আচল ঢাকি মৰম কৰিছিল সেই সন্তানে যদি বৃদ্ধ অৱস্থাত মাতৃক যদি সেইধৰণে মমতাৰ আচলেৰে তেওঁলোকক ডাঙৰ কৰে তেতিয়াহ'লে সেই মাতৃৰ জীৱনো ধন্য। সেইকাৰণে সন্তানৰ কৰ্মত যদি মাতৃ কেনেবাকৈ অতিষ্ঠ হৈ গ'ল জানিব যে সি সীমা পাৰ কৰিছে। বসুমতী আজি অতিষ্ঠ হৈ গ'ল, ব্ৰহ্মাৰ ওচৰত গৈ গোচৰ দিছে ধেনু ৰূপ ধৰি, আৰু দুচকু চকু পানীৰে বৈ যাব ধৰিলে। ৰাম পাছে ব্ৰহ্মাদেৱে দুখ দেখি পৃথিৱীৰ ত্ৰিদশে সহিতে গৈলা ক্ষীৰোদধি হে ৰাম লাগিলা মন্ত্ৰে মাধৱ আৰাধিত, শুনিলা আকাশবাণী ব্ৰহ্মা সমাধিত, পাছে ত্ৰিদশক ব্ৰহ্মা বুলিলা বচন, বিষ্ণুৰ আদেশ শুনিয়ক দেৱগণ, ৰাম সংহৰিবা হৰি পৃথিৱীৰ মহাভাৰ, ও বসুদেৱ আর তুমি হব হুয়া যদু কুলে অবতার, বসুদেৱ গৃহত সাক্ষাতে নাৰায়ণ, উপজীৱা অৱশ্যে শুনিক দেৱগণ, ৰাম তানৈ অৰ্থে দিব্য নাৰী গণ হৌক জাত,
আগে উপজীৱ গয়াই অনন্ত সাক্ষাৎ বিষ্ণুৰ আদেশে বযোগ মায়া ভগৱতী কাৰ্য সাধিবা কপ্ৰতি হৈবা উতপতি ও এহি বুলি ব্ৰহ্মা দিয়া দেৱক আদেশ ভূমিক আশ্বাস বাণী বুলিলায় শেষ এই বুলি ব্ৰহ্মাই ভূমিক আশ্বাস বাণী দিলে যে হে ভূমি হে বসুমতী তোমাৰ ভাৰ হৰণ কৰিবৰ কাৰণে স্বয়ং প্ৰভু ভগৱন্ত পৰিত্ৰাণায় সাধূনাম বিনাশায় চ দুষ্কৃতাম ধৰ্ম সংস্থাপনাৰ্থে সম্ভৱামি যুগে যুগে এই তিনিটা বিশেষ কাৰ্য সাধন কৰিবৰ নিমিত্তে পূৰ্ণ অৱতাৰে কৃষ্ণস্বৰূপে দৈৱকী নন্দন হৈ জগতলৈ আহিব। তাৰ কাৰণে সমস্ত দেৱতাসকল এতিয়া পৃথিৱীত আহিব, সমস্ত দিব্য নাৰীসকল আহি পৃথিৱীত গোপীৰূপে অৱতাৰ ল'ব। তেওঁলোকে সকলোৱে ভগৱানৰ এই লীলা কাৰ্যত সহযোগী হ'ব আৰু পৃথিৱীক দুষ্ট দৈত্যৰ ভাৰৰ পৰা মুক্ত কৰি কেৱল আপোনালোকৰ দৰে সজ্জনসকলৰ কাৰণে পৃথিৱী এৰি ভগৱানে এদিন পৃথিৱীৰ পৰা গুচি যাব। এই কাৰ্য কৰিবৰ কাৰণে ভগৱান পৃথিৱীত আহিলে আৰু সকলো দশম স্কন্ধত এই বৰ্ণনা কৰা হৈছে। আজি ইয়াতে যিহেতু দশম স্কন্ধ পাঠ হৈ আছে, ব্যাখ্যাৰটো প্ৰয়োজনেই নাই। একান্ত চিত্তে বহক, পাঠেকীসকলে সুন্দৰ সুৰলিত কণ্ঠেৰে দশমৰ পদ গাই যাব। আপোনালোকে যদি কেৱল আৰু কেৱল একান্ত চিত্তে শুনি গৈ থাকে, আপোনালোকে এখন বেলেগ জগতত অৱগাহন কৰিব। ভগৱানে ভক্তৰ কাৰণে কৰা লীলাসমূহত অৱগাহন কৰিলে আপোনাৰ জীৱন ধন্য হৈ যাব। গতিকে হে প্ৰভুসকল, মই মোৰ বাণী ইমানতে বিৰাম দিব খুজিলোঁ আৰু আপোনালোক সকলোৰ প্ৰতি পুনঃ পুনঃ সেৱা জনালোঁ। এই অধমৰ যদি কিবা বাক্যে বচনে ত্ৰুটি হৈছে, নক'বলগীয়া কথা যদি শ্ৰীমুখে বাজ হৈছে, আপোনালোক মহাসজ্জন সমাসে ভূষণ মহন্ত, আপোনালোকে এই দাসক মাৰ্জনা কৰি দিব আৰু আপোনালোকৰ চৰণ তলতে সৰ্বদা আমাক ঠাই দি ৰাখিব। এইখিনি প্ৰাৰ্থনা নিবেদন কৰিলোঁ আৰু আপোনালোকৰ দৰে সজ্জনসকলৰ পৰা সদায় আশীৰ্বাদ বিচাৰোঁ। শৰীৰটো সুস্থ হৈ থাকক, কৃষ্ণ কথা কোৱাত যাতে বাধা নহয় প্ৰভুসকল। মোৰ আজি বাধা হৈছে অকণমান, মোৰ খুব দুখ লাগি আছে মনত যে কিয় বাধা হৈছে। তথাপিও বহিছোঁ, কিন্তু দিনতো আজি 2.5 ঘণ্টা পাঠ কৰিছোঁ, এতিয়াও প্ৰায় 2.5 ঘণ্টা পাঠ কৰিছোঁ। শৰীৰৰ ফালে চোৱা নাই। ভগৱানক কৈছোঁ যে প্ৰভু, তোমাৰ গুণ তুমি মোৰ মুখে বাজ কৰাবই লাগিব, তাৰ কাৰণে তুমি কৃপা কৰা। কিন্তু আপোনালোকৰ দৰে ভক্তসকলৰ আশীৰ্বাদ নিশ্চয় বহুত কাৰ্যকৰী হ'ব। ময়ো ভগৱানৰ শ্ৰীচৰণত কোটি কোটি প্ৰণিপাত জনাইছোঁ। যুগে যুগে ভগৱানে আপোনালোকৰ দৰে সজ্জনক সৃষ্টি কৰক, পৃথিৱীখন শান্তিপূৰ্ণ হৈ থাকিব। আপোনালোকৰ পৰিয়াল পৰিজন সকলোতে ভক্তিযুক্ত হৈ থাকক, সকলো দুখ দুৰ্গতি আঁতৰি যাওক, অকল্যাণবিলাক আঁতৰি যাওক, আয়ুষত বিঘ্নি শূন্য হওক। এই অঞ্চলবাসী ৰাইজৰ উদ্যোক্তাসকলৰ প্ৰতি কৃতজ্ঞ হ'লোঁ, আমাৰ নিচিনা ব্যক্তিক এই আসনখন দিয়াৰ কাৰণে। আপোনালোকৰ ওচৰত চিৰ ঋণী হৈ থাকিলোঁ। যদি কেতিয়াবা সৌভাগ্য মিলে পুনঃ এই স্থানত আপোনালোকক লগ পাম, এই আশা ৰাখি আমাৰ বাণীক ইমানতে বিৰাম দিলোঁ আৰু পাঠেকী বাপসকলক য'ৰ পৰা এৰিছিল পুনঃ তাৰ পৰা পাঠ আৰম্ভ কৰিবৰ কাৰণে সেৱা ধৰি কৃষ্ণ।